Hello friends, welcome to your favorite channel GK Perfect. তো আজিৰ এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় যিসকলে JEEৰ ইণ্টাৰভিউ দিবলৈ গৈ আছা। মানে এতিয়াতো বৰ্তমান স্কিল টেষ্ট আছে, স্কিল টেষ্ট ডেট দিয়া নাই, যেতিয়া ডেট দিব স্কিল টেষ্ট হোৱাৰ পাছততো ইণ্টাৰভিউ আহিবই। তো তোমালোকে স্কিল টেষ্টৰ লগতে ইণ্টাৰভিউৰ বাবেও মানে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিব পাৰা এতিয়া। তো এইটো ভিডিঅ' অকল যে JEE গুৱাহাটী হাইকোৰ্টৰ JEE বা জুডিচিয়েল এছিষ্টেণ্ট কেণ্ডিডেটৰ কাৰণে হয় এনেকুৱা নহয়। এইটো ভিডিঅ' যিকোনো এক্সাম, যিকোনো প্ৰাইভেট জব হওক বা তুমি যিকোনো গভমেণ্ট জবৰ তুমি যদি ইণ্টাৰভিউ দিব গৈ আছা সিহঁতৰ কাৰণেও এইটো মানে কামত আহিব। যেতিয়া মই মানে JEE দিছিলোঁ ইণ্টাৰভিউ, মই বৰ্তমানলৈকে বহুতকেইটা দিলোঁ। এটা হ'ল JEE ইণ্টাৰভিউটো দিলোঁ, সেইটোত পাছ কৰিছোঁ, মই জব পাইছোঁ। তাৰপাছত হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টটো দিছিলোঁ ইণ্টাৰভিউ, ভাইভা দিলোঁ। তাৰপাছত প্ৰাইভেটৰ 2-3টামানত মই ইণ্টাৰভিউ দিছিলোঁ, প্ৰথমবাৰতে মই পাইছিলোঁ, জবটো পাইয়ে গৈছিলোঁ মই। আৰু ফিচাৰী এক্সামত এবাৰ, ফিচাৰী নহয় হেল্থ এক্সামত এবাৰ দিছিলোঁ, হেল্থ এক্সামতো ইণ্টাৰভিউ দিছিলোঁ। তেতিয়াও মানে মোৰ ইণ্টাৰভিউটো ভালেই হৈছিল, ভাইভা একচুৱেলি। তো কথা হ'ল কি, এই ভিডিঅ'টো মানে প্ৰথম 2টা ভাগতে বনাওঁ। মানে প্ৰথম ভাগত মই এইখিনি কথা ক'ম যোনখিনি মানে বেছিক আৰু মানে ধৰা বেছিক ষ্টেণ্ডাৰ্ড কুৱেশ্যন, ধৰা কোনখিনি আমি প্ৰিপেয়াৰ কৰি যাব লাগে ইণ্টাৰভিউৰ কাৰণে। আৰু নেক্সট ষ্টেজত মানে ছেকেণ্ড লাষ্টৰ ফালে মানে JEE মোক কি সুধিছিল বা মোৰ লগতে আৰু যোনে যোনে দিছিলে তেতিয়া মই মোৰ লগৰ যোন আছে সিহঁতক কি কুৱেশ্যন কৰিছিল, কেনেকুৱা ধৰণৰ। মেইনলি কথাটো হ'ল কি, কুৱেশ্যনটো কালেকশ্যন কৰি লাভ নাই। মানে এতিয়া মোক কি কুৱেশ্যন কৰিছে সেইটো তুমি নোট ডাউন কৰি লিখি লাভ নাই। তোমাক যে সেইটো কুৱেশ্যনে সুধিব সেইটো কথা নহয়, কনচেপ্টটো বুজি লোৱা। কনচেপ্টটো বুজি ল'লে মানে ভাইভাৰ কনচেপ্টটো যদি তুমি বুজি লোৱা তেতিয়া মানে তুমি যদি ধৰা 15ৰ ভিতৰত 8 পাব লগা আছিল, তুমি চিয়'ৰ 10 বা 11 পাবা। সেইখিনি মই গেৰেণ্টি দি ক'ব পাৰোঁ, কাৰণ মোৰো চাগে 11 নে 11.5 আহিছিল 15ৰ ভিতৰত। তো মোৰ ইণ্টাৰভিউত ভাল হৈছিলে বহুতখিনি। আৰু মোৰ ইণ্টাৰভিউত 11.5 নে ছামথিং ইমান যে আহিছিলে, সেই ইণ্টাৰভিউৰ কাৰণেই মোৰ জবটো মানে চিলেক্ট হৈছিলোঁ। কাৰণ ৰিটেনত 2 মাৰ্কমান মোৰ কমি আছিল বেলেগৰ তুলনাত, আৰু 81 পাইছিলোঁ ৰিটেনত আউট অফ 100। তো ইণ্টাৰভিউটোৱে মানে মোক বচাইছে। আৰু সেইকাৰণে মই ক'ব পাৰিম যে মই কেনেকৈ মানে ষ্টাৰ্ট কৰি বা প্ৰিপেৰেশ্যনটো কৰিছিলোঁ। ভাইভা বুলি ক'লেতো যি টি কুৱেশ্যন আহি যাব পাৰে, কেনেকৈ আমি প্ৰিপেয়াৰ হ'ম সেই বস্তুটোৰ ওপৰত তাৰমানে আজিৰ এই ভিডিঅ'টো। সেইকাৰণে তোমালোকে যিবিলাকে মানে বেলেগ এক্সামৰো ইণ্টাৰভিউ দিয়া সিহঁতেও এই ভিডিঅ'টো কমপ্লিট চাবা, তেতিয়া তুমি কনচেপ্টটো বুজি পাই যাবা। আৰু JEE সকলৰ বাবেতো এইটো ভিডিঅ' হয়েই। তো কেনেকুৱা ধৰণৰ কি কুৱেশ্যন সুধিছিলে ইণ্টাৰভিউত সেইটো বস্তু মই ক'ম। তাৰ আগতে মই 2টামান বস্তু দেখাই লওঁ। মই এনেকৈ মানে কিবা কিবি লিখি লৈছিলোঁ, একদম নোটছ মানে বনাই লৈছিলোঁ। এইবিলাক কুৱেশ্যন মানে কি কুৱেশ্যন সুধিছিলে মই মোৰটোতো আছেই বাৰু, আৰু বেলেগ যাক মানে সুধিছিলে সেইটো মই এই ভিডিঅ'টোতে কুৱেশ্যনবিলাক জল্দি কৈ দিম। লগতে এইবিলাক নোটছ বনাইছোঁ, এইবিলাক মানে নোটছ বনাইছিলে কিবা কিবি। ইয়াত ইমান ভালকৈ নাহিব, মই পঢ়ি শুনাম বাৰু, মই বহীকেইটা চাই পঢ়িম ইণ্টাৰভিউৰ নোটছ। তাৰপাছত কোৰ্ট ৰিলেটেডত মই এইটো এটা বনাইছিলোঁ, কোৰ্ট ৰিলেটেড। ইয়াৰে ভিডিঅ'ত অলপ উল্টাকৈ আহে চাগে বস্তুটো। কোৰ্ট বা লিগেল ল ৰিলেটেড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, এইবিলাক মানে কিছুমান মানে মই বনাইছিলোঁ। আৰু মুঠতে মোৰ ফালৰ পৰা মানে মই প্ৰপাৰলি মানে যিমান পাৰোঁ চাইছোঁ আৰু, কাৰণ কি আহিব সেইটোতো আমি নাজানো। তো তোমাক বৰ্তমান মই এতিয়া এনেকৈ গাইড কৰিম যে তুমি ইণ্টাৰভিউৰ ডাইৰেকশ্যনটো ধৰা কেনেকৈ নিব পাৰি, ইণ্টাৰভিউৰ ডাইৰেকশ্যনটোও নিজৰ ছাইডত নিব পাৰি, সেইটো এটা ষ্টাইল আছে। আৰু তো এতিয়া ধৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ ভিডিঅ'টো। মই বহীত চাই ক'ম কিছুমান বস্তু, কাৰণ বহুত বস্তু লিখা আছে ইয়াত। মই গোটেইখিনি স্ক্ৰিপ্ট হিচাপত বনোৱা নাই, যিহেতু মই ডাইৰেক্টলি ভিডিঅ' বনাওঁ সেইকাৰণে। তো প্ৰথমতেতো আহোঁ, এতিয়া তোমালোকৰ এটা কুৱেশ্যন থাকিব যে ইণ্টাৰভিউত কি ডকুমেণ্টছ নিব লাগে। এতিয়া সেইটোৰ বিষয়েতো নটিফিকেশ্যন ওলালে তাত কিবা এটা দিবই যে নেক্সট ডেট যেতিয়া ইণ্টাৰভিউৰ আহিব তেতিয়া তোমাৰ নটিফিকেশ্যন এটা আহিব। সেই নটিফিকেশ্যনটোততো দিবই যে এইখিনি ডকুমেণ্টছ লৈ আহিব, কিবা কিবি এনেকৈ থাকিব। যদি নাথাকেও ষ্টিল, আৰু মোৰ টাইমত মই কি নিছিলোঁ মই সেইখিনি মানে লিখিছিলোঁ ইয়াতে। তো প্ৰথম কথা হ'ল কি, মই এপ্লিকেশ্যন ফৰ্মখনত লৈ গৈছোঁ, মানে যোনটো আমি এপ্লাই কৰোঁতে অনলাইনত কৰিছিলোঁ সেইটোও মানে মোৰ ডাউনলোড কৰা আছিল, সেইটোও লৈ গৈছোঁ। তাৰপিছত ছেকেণ্ড হ'ল একনলেজমেণ্ট কাৰ্ডখন লাগে বুলি মই শুনিছিলোঁ, চাগে তেতিয়া দৰকাৰ আছিলে। এখন তুমি ৱেবছাইটত যেতিয়া এডমিটখন ডাউনলোড কৰা তাত একনলেজমেণ্ট কাৰ্ড বুলিও থাকে, সেইখন একচুৱেলি লাগে। তো মই সেইখন প্ৰিণ্ট আউট কৰিছিলোঁ, সেইখন লৈ গৈছোঁ। তাৰপিছত এডমিট কাৰ্ডখন লৈ গৈছোঁ, পাছপৰ্ট ফটো 2 কপি লৈ গৈছোঁ, HSLC আৰু ডিগ্ৰীৰ গোটেই পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইবিলাক চব লৈ গৈছোঁ।
কাৰোবাৰ যদি কাষ্ট আছে সেইখিনি কাষ্ট চাৰ্টিফিকেট আছে সেইখিনি লৈ যাব পাৰা তাৰপাছত কম্পিউটাৰৰ চাৰ্টিফিকেটখন লৈ গৈছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জখন লৈ গৈছিলোঁ আৰু বাকী সেই গোটেইখিনিৰে এতিয়া মই জেৰক্স দিছোঁ নে নাই মোৰ মনত নাই কিন্তু মই মানে সেই গোটেইখিনিৰে জেৰক্স আৰু চাইন কৰি নিজৰ ছিগনেচাৰ কৰি ডেট লিখি সেনেকৈও এটা কপি লৈ গৈছিলোঁ যদি লাগে তেতিয়া মানে দি দিব পাৰি আৰু NOCও বিচাৰে যদি কোনোবাই জব কৰি আছে অলৰেডি ক'ৰবাত NOC বিচাৰে তো সেইখিনি আছিল ডকুমেণ্টছ ফৰ মানে এইখিনি মোৰ টাইমত মই নিছিলোঁ আৰু নেক্সট যেতিয়া হেৰি আহিব তেতিয়া নটিফিকেশ্যন আহিব তেতিয়া গম পাবা এতিয়া প্ৰথম কথা হ'ল কিছুমান তুমি এতিয়া কিবা এটাতো তুমি চাই যাব লাগিব এতিয়া তুমি কুৱেশ্যন জিকে এতিয়া জিকে বুলি ক'লেতো তোমাৰ ঢেৰ জিকে হৈ যায় তো জিকেটো জানিব লাগে নে নালাগে লাগে জানিব লাগে কিন্তু মানে মেইনলি ইণ্টাৰভিউৱাৰে একচুৱেলি তোমাৰ ভাইভাত তুমি জিকে কিমান জানা সেইটো বস্তু নাচায় একচুৱেলি নাচায় সিহঁতে মানে তোমাৰ মই বাকী পিছত কৈ আছোঁ বস্তুখিনি প্ৰথমতে তোমালোকে প্ৰিপাৰেশ্যন কেনেকৈ ষ্টাৰ্ট কৰিবা সেইটো এটা কৈ দিওঁ কিবাটো ষ্টাৰ্ট কৰিব লাগিব সেইকাৰণে তো কিছুমান ষ্টেণ্ডাৰ্ড কুৱেশ্যন থাকে যেনেকৈ প্ৰত্যেক ইণ্টাৰভিউৰে কিছুমান ষ্টেণ্ডাৰ্ড কুৱেশ্যন থাকে যেনেকৈ এটা থাকে তোমাৰ টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ মানে তোমাৰ বিষয়ে কোৱা সেইটো কুৱেশ্যন কৰিবই যে তুমি ধৰা তোমাৰ বিষয়ে কোৱা মানে কি যে তোমাৰ নামটো সুধি তুমি তেতিয়া কৈ যাব লাগিব যে তোমাৰ বিষয়ে কোৱাচোন এতিয়া সেনেকৈ যদি কয় তেতিয়া তুমি মানে এটা শ্বৰ্ট ষ্টাইলত মানে শ্বৰ্টলি আৰু ব্ৰিফলি মানে ক'ব লাগিব এনেকুৱা নহয় যে ধাৰাপাত কৈ আছা মানে সিহঁতে যাতে ব'ৰ হৈ গৈছে আৰু ব'ৰ হৈ যোৱা টাইপত কথা নক'বা মানে তুমি সেইকাৰণে এতিয়া চোৱা মোৰ বিষয়ে ক'ব দিছে মইতো জানো মই এতিয়া পূৰা লিখি লৈছোঁ ইয়াতে মানে যে হেল্ল' ছাৰ মোৰ নাম মানৱ মহন্ত সেনেকৈ মানে মই ইয়াৰ পৰা আহিছোঁ এই মোৰ হেৰিৰ পৰা তাৰপাছত মই BCom পাছ কৰিছিলোঁ কিমান চনত 2014 সেইটো বস্তু মই 2014 BCom পাছ কৰিছোঁ তাৰপাছত মই কি কৰিলোঁ তাৰপাছত মই মানে লিখি কিয় লৈছোঁ জানানে বস্তুটো তুমি যদি এইটো প্ৰেক্টিচ নকৰা ঘৰত তেতিয়া মানে তোমাৰ ইণ্টাৰভিউত গৈ মানে খোকোজা লাগিব তো এই বস্তুটো চিম্পল তোমাৰ বিষয়ে ক'ব দিছে কিন্তু তুমি মানে এইটো এটা টাইমলাইন তোমাৰ টাইমলাইনটো তুমি ভালদৰে ক'ব লাগিব যে মানে ছাপ'জ এটা এক্সাম্পল দিওঁ মোৰে এক্সাম্পল দি আছোঁ তেতিয়া আইডিয়া পাবা মোক যেতিয়া এনেকৈ সুধিলে যে তোমাৰ বিষয়ে কোৱাচোন তেতিয়া মই কি ক'লোঁ যে হেল্ল' ছাৰ চবকে মই মেম যোন আছে মই ক'লোঁ তাৰপাছত মোৰ নাম মানৱ মহন্ত মই ইয়াৰ পৰা আহিছোঁ মোৰ প্লেচটোৰ কথা ক'লোঁ তাৰপাছত মই BCom পাছ কৰিছোঁ 2014 চনত তাৰপাছত মই 1 year কম্পিউটাৰ ক'ৰ্ছ এটা কৰিলোঁ তাৰপাছত মই 2016 মানে মাজৰ ভাগৰ পৰা মই মানে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰিম বুলি ঠিক কৰিলোঁ এতিয়া ধৰা তোমাক এটা কুৱেশ্যন কৰি দিব পাৰে যে 2014 তুমি ডিগ্ৰী পাছ কৰিছা মানে মোক আৰু 14 পাছ কৰিছা তাৰপাছত 2016 মানৰ মাজৰ পৰাহে প্ৰিপাৰেশ্যন মানে জাষ্ট আৰম্ভ কৰিছা তেতিয়া যে একদম পিক নহয় মই নাজানোৱে একো গাইডেন্স নাই জাষ্ট মই মানে আৰম্ভ কৰিছোঁ আৰু এনেকুৱা একো নাজানো ইউটিউবতো ইমান ভিডিঅ' নাছিল জিঅ'ও অহা নাছিল তেতিয়ালৈকে তো মানে সেইটো কুৱেশ্যন সুধিব যে মাজৰখিনি কি হ'ল তো কথা হ'ল কি মাজত ধৰা মই 2014 পাছ কৰি মই 1 year কম্পিউটাৰ কৰিলোঁ তো 2015 মিড ভাগ আহি গ'ল তাৰপাছত বাকীখিনি অলপমান যি টাইম আছিল সেইখিনি টাইমত মই ধৰা ঘৰতে আছিলোঁ বা মই ঘৰত নহয় একচুৱেলি মই 4 মাহৰ কাৰণে CA ফাৰ্মত জব কৰিছিলোঁ CA ফাৰ্মত সোমাইছিলোঁ তাৰপাছত সেই কুৱেশ্যনটো যে মই 4 মাহৰ কাৰণে CA ফাৰ্মত সোমাইছিলোঁ তাৰপাছত মই দেখিলোঁ যে মই তাত মানে মোৰ কেৰিয়াৰ নহ'ব এইটো প্ৰাইভেটত তো মই মানে ভাবিলোঁ যে মই গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম তো সেইটো মই যেতিয়া ইয়াতে লিখি লৈছোঁ তাৰপিছত মই ঘৰত প্ৰেক্টিছ কৰিছোঁ তেতিয়া মই সিহঁতৰ আগত কওঁতে তাৰমানে মোৰ খোকোজা নালাগিব বস্তুটো তো খোকোজা নালাগিলে কথাটো স্মুথ হ'লে মানে তোমাৰ কনফিডেন্সটো ৰিফ্লেক্ট হয় বস্তুটো মেইনলি ইণ্টাৰভিউতটো কনফিডেন্সটোৱে মেটাৰ কৰে কনফিডেন্সটোৱে চাই মেইনলি আৰু তুমি মানে চিটুৱেশ্যনবিলাক কেনেকৈ হেণ্ডেল কৰা প্ৰেছাৰ চিটুৱেশ্যনত আৰু সেইবিলাক চাই একচুৱেলি জিকে জানানে নাজানা সেইটো ইমান নাচায় তো তাৰপাছত মই এইখিনি যেতিয়া লিখি ল'লোঁ যে মই 2019 PNRD এক্সাম পাছ কৰি জবো পালোঁ GP ছেক্ৰেটাৰী নহয় গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ হিচাপে কণ্ট্ৰেকচুৱেল আছিল সেইটো পাছ কৰিলোঁ তাৰপাছত সেইটোতো মই 6 মাহমান কৰিলোঁ তাৰপাছত মই সেইটোও এৰিলোঁ তো সেই এটা টাইমলাইন যে থাকে যে মই এতিয়া ধৰা তুমি 2026ত ইণ্টাৰভিউ দিব গৈ আছা তো তুমি বোলে ডিগ্ৰী পাছ কৰিছা 2020-21 তো তোমাক অবভিয়াছলি সুধিবই সেইটো চিয়'ৰ যে মানে তুমি 2021 ডিগ্ৰী পাছ কৰিছা তেতিয়াৰ পৰা 2026লৈকে কি কৰি আছা তাৰমানে তুমি কি বুজাব যে তুমি ইনএফিচিয়েণ্ট হয় মানুহটো হয়নে নহয় যে 5 বছৰ তুমি একোৱে কৰা নাই এনেই বহি আছা তো তুমি সেই টাইমলাইনটো ছাপ'জ তুমি যদি একোৱে কৰা নাই এনেই আছা তেতিয়াহ'লেতো তুমি সেইটো কিবা এটা নিজৰ ফালৰ পৰা এটা ফেক কৰি হ'লেও তুমি এটা মানে বনাই ল'ব লাগিব মানে একচুৱেলি ফেক কৰিব নালাগে ইণ্টাৰভিউত মানে চব কাৰেক্টে ক'ব লাগে মানে সঁচা কথা ক'লে তাৰমানে কনফিডেন্সত কোৱা যায় কিন্তু মানে কি হয় কিছুমান ক্ষেত্ৰত কৰিব লগা হৈ যাব যে ধৰা তুমি 4 বছৰ প্ৰিপাৰেশ্যনে কৰি আছা আকৌ বেলেগ জব কৰা নাই তো সঁচা কথাটো কৈ দিব পাৰা যে ছাৰ মই 4 বছৰৰ প্ৰিপাৰেশ্যনে কৰিছোঁ
তেতিয়া তোমাৰ এনেকুৱাও ক'ব পাৰে যে তুমি কিয় 4 বছৰ ইমান টাইম লাগে নেকি এক্সাম এটা ক্লিয়াৰ কৰোঁতে 4 বছৰে প্ৰিপেৰেশ্যন কৰিছা তো তোমাৰ মানে এটা মুঠতে এইটো আনচাৰ মই ডাইৰেক্টলি তোমাক দিব নোৱাৰোঁ এইটো মানে তুমি তোমাৰ ইণ্ডিভিজুৱেলি তুমি বনাব লাগিব মই যেনেকৈ বনালোঁ আৰু শ্বৰ্টত বনাব লাগিব গোটেই ধাৰাপাত ক'ব নোৱাৰা তুমি তাতে তোমাৰ টাইম বহুত কম থাকিব সেইকাৰণে তুমি শ্বৰ্টতে তাৰমানে তোমাৰ এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন দিব লাগিব যে মানে মই ইমানত পাছ কৰিলোঁ তাৰপিছত মই মোৰ নাম এইটো মই ইমানৰ পৰা ইয়াৰ পৰা আহিছোঁ ইমানত পাছ কৰিলোঁ মাজতে মই প্ৰাইভেট জব কৰিছিলোঁ তাৰপিছত মই এনেকুৱা কেৰিয়াৰ নহ'ল কিবা তাৰপিছত মই গভৰ্ণমেণ্টত আহিলোঁ তো এইখিনি হ'ল ব্ৰিফ এটা মানে তোমাৰ ইন্ট্ৰডাকশ্যন তো আই হোপ তোমালোকে বুজি পাইছা তাৰপিছত নেক্সট তোমাৰ এইকেইটা কুৱেশ্যন তোমালোকে লিখিও ল'ব পাৰা লিখিবই লাগিব কাৰণ এই আনচাৰকেইটা তুমি লিখি ল'ব পাৰা লিখি লৈ তোমালোকে প্ৰেক্টিছ কৰিবা তাৰপাছত নেক্সট হ'ল তোমাৰ আমি তোমাক মানে কিয় হায়াৰ কৰোঁ এইটো কুৱেশ্যন সোধে বা তুমি কেনেকৈ মানে এলিজিবল হয় আৰু LDA বা JEE পষ্টৰ কাৰণে তুমিয়ে কিয় এলিজিবল হয় তোমাকে কিয় মানে আমি হায়াৰ কৰোঁ বেলেগকতো ল'ব পাৰোঁ এনেকুৱা টাইপ কথা তো তেতিয়া তুমি এতিয়া তোমাৰ ফালৰ পৰা এটা তুমি কোৱালিটি দেখাব লাগিব যে মানে তোমাক কিয় JEE মানে ল'ব আৰু যদি এইটো কুৱেশ্যন সোধে নুসুধিবও পাৰে কিন্তু কথা হ'ল কি এইবিলাক হ'ল ষ্টেণ্ডাৰ্ড কুৱেশ্যন এইবিলাক সোধেই তো সেইকাৰণে তাৰমানে এইটো তুমি প্ৰিপেয়াৰ কৰি যাব লাগিব ভালদৰে তো মই কি লিখিছিলোঁ মোৰ আনচাৰটো কৈ আছোঁ মই লিখিছিলোঁ ছাৰ মই বস্তুবোৰ অৰ্গেনাইজ কৰি ৰখাত ভাল যিহেতু LDA পষ্টত মানে পোষ্ট এটাত মানে ধৰা তোমাৰ এইটো স্কিল দৰকাৰ যে তুমি অৰ্গেনাইজ কৰিব জানিব লাগে বস্তুবিলাক কাৰণ বহুতকেইটা কাম প্ৰেছাৰ তুমি ল'ব লগা হ'ব পাৰে তুমি যদি অৰ্গেনাইজ নহয় মানুহটো তেতিয়া তুমি এইটো কাগজ হেৰাই দিবা এইটো ক'ত ফাইলটো কি আছিল ক'ত আছিল হেৰাই দিবা মনতে নাথাকিব অৰ্গেনাইজ নহ'লে তো সেইকাৰণে আৰু এইটো বস্তু সঁচাকৈ মোৰ হয় মোৰ মানে সেইটো স্কিলটো সেইটো আছে বা স্কিলেই হওক বা হেবিটে হওক যি বুলি কয় আৰু মই মানে বস্তুবিলাক অৰ্গেনাইজ কৰি বহুত ভাল পাওঁ নিজৰ ষ্টাডি টেবলেই হওক বা মোৰ কম্পিউটাৰৰ বস্তুৱেই হওক বা যিকোনো ধৰণৰ বস্তু মই তোমালোকে মোৰ নোটছবিলাকো দেখা পাইছা চাগে যিসকলে দেখা পাইছা মই অৰ্গেনাইজ ৱেত লিখোঁ বহুত ধুনীয়াকৈ তো সেইটো এটা আৰু মই এনেকৈও লিখিছিলোঁ এটা বস্তু যে যিহেতু এইটো পষ্টত লিখা মেলাৰ কাম কৰিব লাগিব মই জনাব বিচাৰোঁ যে মোৰ হেণ্ডৰাইটিং ভাল সকলোৱে পঢ়ি বুজিব পৰাকৈ লিখোঁ সেইটো মানে মোৰ এটা ধৰা কোৱালিটি মই সেইটো জনাই দিলোঁ যে মানে মোৰ হেণ্ডৰাইটিংটো ভাল তো ইয়াত যিহেতু লিখা মেলা কৰিব লাগে সকলোৱে বুজি পাব মোৰ হেণ্ডৰাইটিংটো তো সিহঁতে ছেটিছফাইড হ'ব বস্তুটোত তাৰপিছত মই কৈছোঁ মোৰ টাইপিং স্পীডো ভাল 28ৰ পৰা 34 ৱৰ্ডছ পাৰ মিনিটকৈ লিখিব পাৰোঁ আৰু ইণ্টাৰনেট আৰু কম্পিউটাৰ ফ্ৰেণ্ডলি সেই অনলাইন কামত কোনো প্ৰব্লেম নাপাওঁ তাৰপাছত মই লিখিলোঁ মোৰ পঞ্চায়তত কাম কৰাৰ অভিজ্ঞতা আছে সেয়ে অফিচ ৱৰ্কৰ অলপ চলপ আইডিয়া আছে তাৰপাছত লিখিলোঁ মই বহুত পাংচুৱেল সময়ৰ কাম সময়ত কৰি ভাল পাওঁ এতিয়া কথাটো হ'ল কি ইয়াত মই যিখিনি বস্তু লিখিছোঁ সেইখিনি কিন্তু ফেক নহয় মই সঁচাকৈ পাংচুৱেল হয় মই টাইমত মানে ক'ৰবাত কোনোবাই যদি টাইম মতে মোক যাব দিছে মই সেইটো টাইমত যাই পাওঁৱেই লগালে বেলেগ মানুহটোৱে কেতিয়াও মানে মোৰ কাৰণে ৰখিব নালাগে সেনেকুৱা পাংচুৱেল মই হয় সেইটো মোৰ ইনবিল্ট মানে কোৱালিটি আৰু মোৰ হেণ্ডৰাইটিং ভাল হয় তাৰপাছত মই মানে অৰ্গেনাইজ কৰি ভাল পাওঁ সঁচাকৈ তো কথাটো হ'ল কি যে মই বস্তুখিনি মিছা লিখা নাই সেইকাৰণে তাৰমানে মই কওঁতে মানে মোৰ কনফিডেঞ্চটো দেখা পাব সিহঁতে সেইটোৱে আৰু যদি এইটো কুৱেশ্যন সোধে আৰু এইটো সুধিবও পাৰে সেইকাৰণে তোমালোকে এইটো প্ৰিপেয়াৰ হৈ যাবা তোমাৰ কি কোৱালিটি আছে সেই জবটোৰ ৰিলেটেড তুমি কি কণ্ট্ৰিবিউট কৰিব পাৰা যে JEE-টোত বেলেগ এজনক নলয় তোমাক কিয় ল'ব সেইটো তুমি এটা ভালদৰে আনচাৰ এটা প্ৰিপেয়াৰ কৰি যাবা যদি ৰিয়েল আনচাৰ নাই ফেক কৰিয়ে যাবা কিন্তু ফেকটো যদি তুমি কনফিডেঞ্চত কৈ দিয়া তেতিয়া সেইটো ৰিয়েল বুলিয়ে ভাবিব তো সেইটো কিছুমান বস্তু কৰিব লগা হৈ যায় তাৰপাছত আৰু এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় এইটো কুৱেশ্যন যদি সোধে তোমাক তেতিয়াহ'লেতো তুমি মানে তোমাৰ ইণ্টাৰভিউটো তোমাৰ ছাইডত লৈ যাব পাৰিবা এইটো কিন্তু এই কুৱেশ্যনটো এনেকুৱা যে হোৱাট ইজ ইয়ৰ হবিজ তোমাৰ হবি কি হয় তুমি ফ্ৰী টাইমত বা তোমাৰ কি এনেকুৱা কাম আছে যিটো কাম তুমি মানে কৰি ভাল পোৱা যেনেকৈ ফৰ এক্সাম্পল কিছুমানে ধৰা মানে আউটডোৰ গেম খেলি ভাল পায় কিছুমানে তোমাৰ ধৰা স্কেটছ কৰি ভাল পায় আৰ্ট কৰি ভাল পায় ৱাটাৰ কালাৰ বা যি নহওক আৰু আৰ্ট কৰি ভাল পায় কিছুমানে য়োগা কৰি ভাল পায় সেনেকুৱা ধৰণৰ সেইটো হবি মানে তোমাৰ একদম তুমি বহুত ভাল পোৱা সেইবুলি আৰু মোৰ হবি মুভি চোৱা সেইটো কৈ নিদিবা আৰু সেইটোও একচুৱেলি হবিয়ে হয় প্ৰকাৰৰ কিন্তু সেইটোতো কোনো প্ৰডাক্টিভ হবি নহয় ইমান এটা সেইকাৰণে মানে সেনেকুৱা ধৰণৰ নক'বা এতিয়া ধৰা মই আৰ্ট কৰোঁ মই স্কেচিং কৰোঁ তাৰপাছত মই ধৰা আউটডোৰ গেম খেলিও ভাল পাওঁ আগতে খেলিছিলোঁ এতিয়াতো বাৰু নাই ইমান ফিল্ডো নাই এনেকুৱা ফ্ৰেণ্ডো নাই
তো এইবিলাক মই স্কেচিং মেইনলি কৰোঁ এতিয়া কথাটো হ'ল কি তুমি সেইটো ক'ব পাৰা এতিয়া তুমি যদি আৰ্ট বুলি কোৱা এতিয়া হয়তো তোমাৰ আৰ্ট নহ'বও পাৰে কিন্তু তোমাৰ যদি একোৱে হবি নাই কথাটো কৈছোঁ একোৱে হবি নাই তেতিয়া তুমি ধৰা বা কিছুমানে ছিংগিং থাকে তত কি কৰিব পাৰে তোমাক সেইটোৰ ওপৰত কিন্তু কুৱেশ্যন সুধি দিব পাৰে যে তুমি যদি আৰ্ট কৰা তোমাৰ একদম ফেমাছ আৰ্টিষ্ট এজনৰ নাম কোৱাচোন বা পাব্লো প্লাছিকো কোনোবা এজন আছিল নহয় এইবিলাক মই ইমান ভালদৰে নাজানো লিঅ'নাৰ্ডো দা ভিঞ্চিও বহুত ধুনীয়া হেৰি কৰিছিল তো সেনেকুৱা ধৰণৰ মানে তুমি একচুৱেলি তুমি যদি এতিয়া এই বস্তুটো ফেককেও যদি কিবা এটা তুমি হবি যদি ক'ব বিচাৰিছা যে ৰিডিং বুকছ মইতো ৰিডিং বুকছো ক'ম বুলি ভাবিছিলোঁ মোক চাগে এইটো নহওঁতে মোক সোধা নাই চাগে এইটো তো ৰিডিং বুকছ ক'ম বুলি ভাবিছিলোঁ তো কথাটো হ'ল কি এতিয়া তুমি যদি ৰিডিং বুকছ বুলি কোৱা এতিয়া তুমি এটা কাম কৰিব লাগিব তোমাক বুকছৰ ওপৰত সুধি দিব মিনছ মানে এনেকুৱা সুধিব যে দিয়াচোন তুমি কি বুক পঢ়িছা সেইটো নাম কোৱা আৰু বুকখনৰ নাম কোৱা আৰু অথৰটোৰ নাম কোৱা লগতে কোনোবা এখন বুকৰ মোক চামাৰি অলপমান কৈ দিয়া মানে কি কনচেপ্টৰ ওপৰত বুক হয় এতিয়া কথাটো হ'ল কি তুমি বুককেইখন যদিও পঢ়া নাই তুমি এটা কাম কৰিব পাৰা তুমি ধৰা 10খনমান বুক ভাল বুক ধৰা সেল্ফ হেল্প বুকৰে কথা ক'লোঁ এটমিক হেবিটৰ ৰাইটাৰটো জেমছ ক্লিয়াৰ তো সেনেকৈ মানে তুমি ধৰা কেইটামান বুক নাম লিখি ল'লা লিখি কেনে সেই ৰাইটাৰৰ নামকেইটা মুখস্থ কৰি ল'লা আৰু লগতে সেই প্ৰত্যেকটো বুকৰে অলপ মানে তুমি চামাৰি ChatGPTত বা ইউটিউবতো পাই যায় 15 মিনিট 10 মিনিটৰ অভাৰঅল কনচেপ্টটো আৰু বুকখনৰ সেইটো জানি ল'লা তুমি সেইটো জানি লোৱা মানে কি তুমি অভাৰঅল কনচেপ্টটো বুজি পাইছা হোল বুকটোতো আৰু মুখস্থ গাই শুনাব নালাগে নহয় তো তেতিয়া তোমাক সুধি দিলে একচুৱেলি সোধে সেইকাৰণে মানে সেই কুৱেশ্যনটো কৰিলে তুমি যি ক'বা নহয় সেইটোৰ ওপৰত তোমাক সুধি দিব সেইকাৰণে তুমি যদি ফেককেও কৈছা যে মই ৰিডিং বুকছ বুলি কৈছা তেতিয়াহ'লে তুমি 10খনমান কিতাপৰ নাম মানে হেৰি কৰি তুমি সেনেকৈ প্ৰিপেয়াৰ হ'ব পাৰা বস্তুটো হ'ল কি প্ৰিপেয়াৰেশ্যন আৰু তুমি নাজানাকৈ বস্তুটো কেনেকৈ ক'বা সেইকাৰণে তুমি প্ৰিপেয়াৰ কৰিব লাগিব লিখিব লাগিব তুমি নোটছটো নিজে সেনেকুৱা তাৰপাছত তোমাৰ এটা বস্তু আহে ধৰা ষ্ট্ৰেংথ এণ্ড উইকনেছ তো তোমাৰ কি ষ্ট্ৰেংথ বা তোমাৰ উইকনেছ কি এতিয়া ষ্ট্ৰেংথটোতো অলপ আগতে মানে ক'লোৱে যে ধৰা মোৰতো ক'লোঁ যে মই অৰ্গেনাইজ কৰি ভাল পাওঁ বা মই পাংচুৱেল হয় টাইম মতে কাম কৰিব পাৰোঁ বা সেনেকুৱা ধৰণৰ হেণ্ডৰাইটিং মোৰ ভাল এইবিলাক আৰু বাকী উইকনেছটো তুমি নক'বা যে মোৰ একদম উইকনেছ নাই সেইটো ভুল তুমি যদি ডাইৰেক্টলি কৈ দিয়া যে মোৰ উইকনেছেই নাই তেতিয়া মানে অভাৰ কনফিডেঞ্চ হৈ যাব আৰু যে উইকনেছেই নাই সেনেকুৱা টাইপ নহয় তো কিবা এটা ওলাই ল'বা সেইটো মই কি কৰিছিলোঁ যে মই পাব্লিক স্পিকিঙত ভাল নহয় যেনেকৈ মই ভিডিঅ' বনাব বহুত লাজ কৰিছিলোঁ সেইকাৰণে মই 2018তে চেনেল খুলি আজি 2026ত মই ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ আকৌ তো কথাটো সেইটোৱে আৰু নহ'লে আজি বহুত ছাবস্ক্ৰাইবাৰ হৈ গ'ল মোৰ তেতিয়া কোনো চেনেলেই নাছিল মই যেতিয়া খুলিছিলোঁ তো কথাটো হ'ল কি এনেকৈ ধৰা ওলাই ক'ব লাজ লাগে বা পাব্লিক স্পিকিং কৰিব নোৱাৰে এতিয়াও নোৱাৰোঁ সেইটো বস্তু মই লাজ লাগে বহুত পাব্লিকত আগত মানে অলপমান ইণ্ট্ৰভাৰ্ট টাইপ আৰু মই সেইকাৰণে তাৰমানে ওলাই কেনে হেৰি কৰিব নোৱাৰোঁ তো সেইটো উইকনেছ মই লিখি ৰাখিছিলোঁ কিন্তু মই সোধা নাই আৰু সুধি দিব পাৰে তোমাক সেইটো ইম্পৰ্টেণ্ট হয় তাৰপাছত তোমাৰ কিছুমান কুৱেশ্যন এনেকুৱা সুধিব পাৰে এইটো মই প্ৰিপেয়াৰ নকৰিলোঁ বাৰু কিন্তু কুৱেশ্যন এটা আছিল যে তুমি হাইকোৰ্টত কিয় বা হাইকোৰ্টৰ জবত কিয় কৰিব বিচাৰা তো তুমি এটা নিজৰ ফালৰ পৰা আনচাৰ ওলাই ল'বা যে এনেকুৱা নহয় যে ছাৰ মই অকল হাইকোৰ্টতে কৰিব পাৰোঁ সঁচাটো কৈ দিবা মই ADREও দিছোঁ বা তাত ক্লিয়াৰ হোৱা নাই ইয়াত দিছোঁ মুঠতে মোক বৰ্তমান মোক জব এটা লাগে আৰু গভৰ্ণমেণ্ট জব এনেকুৱা টাইপৰ তাৰপাছত এটা কুৱেশ্যন আছে তোমাৰ দ্য কোৱালিটিজ ইউ গট ডেট হেল্প দ্য কোৰ্ট প্ৰিমাইচেছ মানে কি যে তোমাৰ কোৰ্ট ৰিলেটেড কামত মানে তোমাৰ কি কোৱালিটি আছে যিটোৱে মানে এইটোত মানে হেল্প কৰিব আৰু কামটোত JEE হওক বা আৰু এইটো আৰু ছেইম আৰু আই এম পাংচুৱেল মই সময়ৰ কাম সময়ত কৰি ভাল পাওঁ আই হেভ এ গুড টাইপিং স্পীড মই সেইকেইটাই লিখিছোঁ মই অৰ্গেনাইজ হয় হেণ্ডৰাইটিং ভাল মোৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে এইবিলাক আৰু তোমাৰ যি হয় তুমি সেইটো লিখিবা মোৰ পৰা এইটো আৰু উঠাই নল'বা আৰু বস্তুটো ডাইৰেক্টলি তেতিয়া তোমাৰ মানে ফেকেই হ'ব বস্তুটো এনেকুৱা তাৰপাছত কিছুমান এতিয়া ধৰা পিছৰ ভাগত মই আৰু কম ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে যিহেতু ডিটেইলছত বুজাব লগা হয় সেইকাৰণে ভিডিঅ'টো অলপ দীঘল হ'বই উপায় নাই চিৰিয়াছ কেণ্ডিডেটে এনেও চাব ভালদৰে চাব যিসকল চিৰিয়াছ হয় এতিয়া কথাটো হ'ল কি এটা কুৱেশ্যন সোধে তাত যে তোমাৰ ফেভৰেট স্পৰ্টছ কি হয় তুমি কি মানে হবিটোতো আহিলে তো হবিটোত ধৰা তুমি কৈ দিলা মানে মই খেলি ভাল পাওঁ ক্ৰিকেট বা তোমাক এনেকৈ ডাইৰেক্ট সুধিলে তোমাৰ ফেভৰেট স্পৰ্টছ কি হয় মেইনলি হাইকোৰ্টত কিন্তু ইণ্টাৰভিউবিলাকত স্পৰ্টছৰ ৰিলেটেড কুৱেশ্যন বহুত সোধেই প্ৰায় তো মই যিমান পাইছোঁ মানে যিমানক সুধিছোঁ সোধেই কিন্তু স্পৰ্টছৰ কথা তো সেইকাৰণে আৰু সেইটো প্ৰিপেয়াৰ কৰাটো ভাল এতিয়া কথা হ'ল কি তোমাৰ বোলে ফেভৰেট স্পৰ্টছ বোলে একো নায়েই কথাটো কৈছোঁ একোৱেই নাই
বা তুমি এনে ক্ৰিকেট খেলি ভাল পোৱা বহুত ভাল পোৱা কিন্তু ক্ৰিকেটৰ নলেজ আছে জানো নাই চাগে চবৰে কোৱা নাই কিছুমানৰ থাকেও বাৰু তো এতিয়া কথা হ'ল কি তুমি যিটো স্পৰ্টছ ভাল পাওঁ বুলি ক'বা নহয় সেইটো স্পৰ্টছৰ ওপৰত কুৱেশ্যন কৰিব যে ক্ৰিকেট বুলি কোৱাৰ লগে লগে দিয়াচোন কোৱা 1983 ৱৰ্ল্ড কাপত কপিল দেৱে কিমান ৰান কৰিছিল এনেকুৱা টাইপ আৰু মানে তোমাক মুঠতে তুমি তেতিয়া কি কৰিব লাগিব তুমি যদি ভাবিছা যে তুমি স্পৰ্টছৰ ৰিলেটেড ফুটবল বা ক্ৰিকেটবোৰ কম বুলি ভাবি থৈ দিছা প্ৰিপেয়াৰ হৈ লোৱা তুমি কোনটো কম বুলি ভাবিছা সেইটোৰ ওপৰত নোটছ বনোৱা তুমি যে ক্ৰিকেটৰ যদি কৈছা তেতিয়াহ'লে ক্ৰিকেটৰ ওপৰত ডিটেইলছত নোটছ বনোৱা হিষ্ট্ৰী চোৱা কোন ভাল প্লেয়াৰ আছিল কোনে হাই স্ক'ৰ কৰিছে এইবিলাক অলপ চলপ চাবা ৱৰ্ল্ড কাপ ৰিলেটেড আৰু সেইবিলাক কুৱেশ্যন সোধে তো সেইটো এটা ষ্টাইল হ'ল প্ৰিপেৰেশ্যন কৰা সেনেকৈ তুমি তোমাৰ হিচাপত প্ৰিপেৰেশ্যন কৰিব লাগিব এতিয়া কিছুমানে এই ভিডিঅ'টো চাই মোৰ এই বহীকেইটাৰ PDF সুধিব সেইটোৱে মানে মিষ্টেক কথাটো হ'ল কি এইটোৰ PDF মই দি কেনে কি হ'ব একো লাভ নাই ইয়াতে মোৰ কেইটামান কুৱেশ্যন লিখা আছে যিটো মানে 2022ত যেতিয়া মই ইণ্টাৰভিউ দিছিলোঁ মোৰ লগতে আৰু যিমানে দিছিলে সকলোকে মই সুধিছিলোঁ তোমালোকৰ ডিষ্ট্ৰিক্টত মানে তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজে হৈছিল কিন্তু ইণ্টাৰভিউটোতো হাইকোৰ্টতে হয় বাৰু সুধিছিলোঁ যে তোমাক কি সুধিছে এনেকুৱা টাইপৰ তো সেইটো ৰিলেটেড আৰু তো সেইকাৰণে তাৰমানে সেইবিলাক কুৱেশ্যন মুখস্থ কৰি লাভ নাই সেইটো জিকেও সোধে ধেৰ সোধে সেইটো কথাটো হ'ল কি এতিয়া এটা ইম্পৰ্টেণ্ট কথা হ'ল কি তোমাক যে কি কৰিব হাইকোৰ্টত কি কৰিব পাৰে ইণ্টাৰভিউত বা যিকোনো ইণ্টাৰভিউত তোমাক জানি বুজি হয়তো ভুল কুৱেশ্যন সুধিব আৰু নহ'লে বা তোমাক কাৰেক্ট কুৱেশ্যনেই সুধিব কিন্তু তুমি মানে আনচাৰটো কাৰেক্ট দিছা কিন্তু তোমাক মানে ভুল বুলি ক'ব নহয় এইটোতো নহয় মোকে কৰিছিল সেনেকুৱা যে কিবা এটা সুধিছিল কুৱেশ্যন এটা সুধিছিল মোক মই পিছত কুৱেশ্যনলৈকে আহিলে মই জনাম আৰু কি সুধিছিলে তো কিবা এটা কুৱেশ্যন সুধিছিলে তো মই আনচাৰটো দিয়াৰ পাছত হেই নহয় সেইটো নহয় সেনেকৈ মানে মোক হেৰি কৰিছে অলপমান ভয় টাইপত দেখাইছে মানে মই যাতে আনচাৰ ভুলকৈ দিছোঁ মই যাতে ভয় খাই যাওঁ আৰু সেনেকুৱা টাইপত দেখাইছে কিন্তু মই যদি তুমি কনফিডেণ্ট হয় ফাৰ্ষ্ট কথা তেতিয়াতো তুমি তোমাৰ আনচাৰটোত অটল থাকিব পাৰা যে নাই ছাৰ একচুৱেলি মই যিমান দূৰ জানো কিন্তু তুমি পলাইটলি ক'বা এনেকুৱা আৰ্গুমেণ্ট নকৰিবা কেতিয়াও তুমি ইণ্টাৰভিউৰৰ লগত আৰ্গুমেণ্ট নকৰিবা সিহঁতে জানি বুজিয়ে একচুৱেলি সেনেকৈ সোধে যে মানে ভুলকৈ কৈ দিব এইটো নহয় এইটোহে আছিল এনেকৈ তোমাক ক'ব কিন্তু কথাটো তুমি যদি এতিয়া বোলে এগ্ৰেছিভ হৈ কেনে মানে নহয় ছাৰ মই এনেকুৱা নহয় আৰ্গুমেণ্ট যদি নহয় ছাৰ মই পঢ়িছোঁ ছাৰ এইটো চিয়'ৰ হয় আপোনাৰ ভুল হৈছে এইবিলাক নক'বা সেইটো কৰিলে তাৰমানে তোমাৰ এগ্ৰেছিভ মেণ্টেলিটিটো তাৰমানে গম পাই যাব একচুৱেলি ইণ্টাৰভিউ মানে তোমাৰ জিকেৰ হেৰিটো চাই থকা নাই জিকেৰ পৰীক্ষা কৰি থকা নাই তুমি বিহেভিয়াৰ কেনেকুৱা তুমি ষ্ট্ৰেছ চিটুৱেশ্যন হেণ্ডেল কৰিব পাৰে নে সেইবিলাকহে চাই আচলতে তো সেই বস্তুটোত তুমি যদি চাপ'জ এনেকুৱা গম পাইছা যে তুমি কাৰেক্ট হয় কিন্তু তোমাৰ ইণ্টাৰভিউজনে মানে চাপ'জ এনেই জানি বুজি কৈ আছে বা যি নহওক আৰু ভুলকৈ ক'লে তুমি এনেকৈ ক'বা যে ছাৰ মই যিমান দূৰ জানো এইটোৰ আনচাৰটোতে এইটোৱে হয় কাৰণ মইতো ভালদৰে পঢ়িছোঁ তো কিন্তু মেবি ভুলো হৈ যাব পাৰে তো মই পিছত মানে এইটো চাই ল'ব লাগিব আৰু বৰ্তমান মই এইটোৱে জানো আৰু মই এইটোৱে পঢ়িছিলোঁ আৰু যদি তুমি কোনোবা এটা কুৱেশ্যনৰ আনচাৰ নাজানা চবচে ইম্পৰ্টেণ্ট কথাটো হ'ল নাজানিলে নাজানো বুলি কৈ দিবা সেইটো ইম্পৰ্টেণ্ট হয় কাৰণ তুমি ফাৰ্ষ্ট কথা তোমাক কুৱেশ্যন এটা কৰিলে তুমি বোলে একদম কিছুমান থাকে নহয় একদম চিলিঙৰ ফালে চাই থাকিব কি বা আছিল মুখ চুখ মেলি কেনে একদম মানে গোটেই একদম মুখ চুখ মেলি দিব মেলি একদম ওপৰৰ ফালে চাই থাকিব আনচাৰে নিদিয়ে সেইটো ভুল তুমি নাজানিলে তুমি যদি 10টা জিকে কুৱেশ্যন সুধিছে তুমি 10টাই নাজানা তুমি 10টাই নাজানো বুলি ক'বা পলাইটলি যে ছাৰ এইটো মই নাজানো বা কোনোবাটো যদি তুমি পঢ়িছিলা তুমি এনেকৈ ক'বা ছাৰ মই এইটো পঢ়িছিলোঁ কিন্তু এতিয়াতো মোৰ মানে মাইণ্ডত অহা নাই মই পাহৰি গ'লোঁ ছাৰ সেনেকৈ মানে তুমি এনেকৈ ভয় নাখাবা সিহঁতে কেতিয়াবা কি কৰিব প্ৰথম 5টামান কুৱেশ্যন ভুলো সুধি দিব পাৰে বা একদম টান এনেকুৱা কুৱেশ্যন সুধি দিব তুমি নোৱাৰা সেইটো 100% কোনো নোৱাৰে কিন্তু সেইটো জানে ইণ্টাৰভিউৰে জানে কিন্তু চাব যে তুমি সেই 5টা কুৱেশ্যন নোৱাৰাৰ পাছতো তুমি কেনেকৈ হেণ্ডেল কৰি আছা বস্তুটো সেই বস্তুটো চাব তুমি যদি মানে একদম ফাৰ্ষ্ট কথা আনচাৰেই নিদিয়া বোলে ফ্ৰিজ হৈ গৈছা একদম ওপৰৰ ফালে চাই একো আনচাৰ নিদিয়া -পইণ্ট মাৰ্কছ নোপোৱা ডাইৰেক্ট কাটা যাব মাৰ্কছ আৰু যদি তুমি বোলে মানে কি হয় সেই আৰু ভয় খাইছা তাৰপিছত তুমি আনচাৰটো ভুল হোৱাৰ পাছতো মানে তুমি নাজানাকো মানে চিয়'ৰ নহয়ও মানে আৰ্গুমেণ্ট কৰি আছা সেইবিলাক নকৰিবা সেইবিলাক বস্তু মানে বেয়া তো এইটো এটা মানে টিপছ হয় আৰু টিপছ মানে কি এইবিলাকেই আৰু ইণ্টাৰভিউ ৰিলেটেড এতিয়া আমি মেইনলি ধৰা এইখিনি ষ্টেণ্ডাৰ্ড কুৱেশ্যন আৰু কিছুমান থাকে আৰু 2-এটা ষ্টেণ্ডাৰ্ড কুৱেশ্যন থাকে কিন্তু এইখিনি ধৰা তুমি প্ৰিপেয়াৰ হৈ যাব লাগিব ইণ্ট্ৰডিউচ ইয়ৰ চেল্ফ হবিৰ বিষয়ে তুমি ধৰা যি দিয়া স্পৰ্টছ এটা ভালদৰে তুমি প্ৰিপেয়াৰ কৰি যাবা যিকোনো স্পৰ্টছ ৰিলেটেড সোধে তুমি যোনটো ভাল পোৱা সেইটো ৰিলেটেডে সুধিব তাৰপিছত তোমাক কিয় হায়াৰ কৰিব এইবিলাক আৰু এইখিনি হ'ল ষ্টেণ্ডাৰ্ড এতিয়া নেক্সট আহোঁ আমি ধৰা আমাৰ টাইমত কুৱেশ্যন কি সুধিছিল যি বহুতে এইটোৰ কাৰণে ৱেইট কৰি থাকে তো এতিয়া আমাৰ টাইমত কি কুৱেশ্যন সুধিছিল মই সেইখিনিও ক'ম এই ভিডিঅ'টোত এতিয়া আহোঁ আমি কুৱেশ্যনলৈকে
তো আমাৰ টাইমৰ ইণ্টাৰভিউটো বহুতটা ষ্টেজত হৈছিলে, এদিনতে হোৱা নাছিলে, এতিয়াও চাগে সেনেকুৱাই হ'ব, বেলেগ বেলেগ দিনত হ'ব। তো মোৰ মানে তেতিয়াও এটা গ্ৰুপ আছিল ফেচবুকত, তো অল আছামৰ মানে মোৰ কেণ্ডিডেট বহুত কেইজন চিনাকি আছিল। তো মই মানে সিহঁতৰ লগতো ডিছকাশ্যন কৰি দুই এজনক তাৰমানে সুধিছিলোঁ যে তোমাক কি সুধিছে আৰু আইডিয়া এটা পাবৰ কাৰণে, সেইটো মানে কুৱেশ্যনৰ আইডিয়া এটা পাবৰ কাৰণে। তো এতিয়া কথা হ'ল কি তুমি কি কুৱেশ্যনকেইটা জানি লোৱা, তেতিয়া তুমি মানে টপিকবিলাকত অলপ চলপ গম পাবা মানে কেনেকুৱা ধৰণৰ সোধে। তো প্ৰথম কথা হ'ল কি তোমাকতো তোমাৰ যদি তুমি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় নহয়, তোমাক ইঞ্জিনিয়াৰিং এটা কুৱেশ্যন সুধিব পাৰে যে তুমি যেনেকৈ আজিয়ে মোৰ লগত এজন কলিগে আজি মই সুধি আহিছোঁ এই ভিডিঅ'টো বনোৱাৰ আগতে তোমাক কি সুধিছিল বুলি, সি কৈছে যে মানে মই ইঞ্জিনিয়াৰিং কৰি কেনে মই ইয়াতে কিয় জব কৰিব আহিছোঁ, তাৰমানে ইঞ্জিনিয়াৰিংটো বহুত ডাঙৰ পষ্ট হয়, তো ইঞ্জিনিয়াৰিং কৰি কেনে মই পষ্ট মানে কি বুলি কয় ক'ৰ্ছ হয় আৰু, তো মই কিয় ইঞ্জিনিয়াৰিং কৰি JEE কৰিব আহিছোঁ সেইটো এটা কুৱেশ্যন কৰিছিল, আৰু লগতে পাছত এৰি যাবা নেকি এনেকৈ কৈছে আৰু। তো সেইটো এটা তুমি আনচাৰটো প্ৰিপেয়াৰ কৰি ল'বা, তুমি কি ক'ম বুলি ভাবিছা আৰু, বা তুমি BCom কৰিছা যদি তোমাক BCom ৰিলেটেডটো নুসুধে বাৰু, মোকতো সোধা নাছিল, তো সুধিও দিব পাৰে, কোনো ডাঙৰ কথা নহয়। তো ইমান সেনেকুৱা নাভাবিবা যে BComৰ একদম একেবাৰে কমাৰ্চৰ কিবা কিবি সুধি দিব, সেইবিলাক নুসুধে। তাৰপাছত এজন ল'ৰা আছিল, তাৰ মানে সি ল'ৰাজন চাউথ চালমাৰত পাইছিলে জবটো, সি তাক সুধিছিলে, তাৰ নাম সুধিছে, ঘৰত কোন কোন আছে, কি কৰে এইটো সুধিছে, তুমি এইটো সুধিছিলে এই কুৱেশ্যনটো ইয়াক সুধিছে, মই তোমাক যোনটো কৈছোঁ, তুমি 2014তে ডিগ্ৰী পাছ কৰিছা, ইমান দিন হ'ল জব পোৱা নাই, কিয় আৰু কি কৰি আছিলা তাৰমানে পোৱা নাই, সেইটো সি সেইটোৰ আনচাৰটো প্ৰিপেয়াৰ কৰি গৈছিল। তাৰপাছত ৰিটেন পাছ হয় যদি কম্পিউটাৰ স্কিল টেষ্টত কিয় পাছ নকৰা, মানে তুমি কম্পিউটাৰত বেয়া, মানে এইটো কিয় কৈছে জানেনে, সি মানে আগতে মানে সি কৈছে যে মই এক্সাম দি আছিলোঁ, মই ৰিটেন পাছ কৰিছোঁ, কিন্তু মোৰ কম্পিউটাৰত মানে মোৰ নহয়, তো মই স্কিল টেষ্টত ফেইল কৰোঁ। তেতিয়া মানে তাকে এনেকৈ কুৱেশ্যন কৰিছে যে তুমি ৰিটেন পাছ কৰা কিন্তু কম্পিউটাৰ স্কিল টেষ্টত বেয়া কৰা, তাৰমানে তুমি কম্পিউটাৰত বেয়া, সেনেকৈ কৈছিল। তাৰমানে সেইটো উপস্থিত কুৱেশ্যন এটা কৰি দিছে, তো সি উপস্থিত আনচাৰ এটা দিব লাগিব সেইটোৰ ওপৰত। তাৰপিছত সুধিছে কৃষি মন্ত্ৰী কোন আছিল সেই টাইমত 2022ত, তাৰপাছত কাৰেণ্ট চিফ জাষ্টিছ কোন আছিল, হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দুটাৰে সুধিছে। তাৰপাছত এটা কথা, তুমি যোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছা সেইটো কথাটো তাতে সুধিবই যে তুমি কোনখন ডিষ্ট্ৰিক্টত কৰিছা। তেতিয়া এটা কথা হ'ল কি তুমি সেই ডিষ্ট্ৰিক্ট ৰিলেটেড তোমাৰ ডিষ্ট্ৰিক্টটো এটলিষ্ট মানে তুমি ভালদৰে নোটছ এটা বনাব লাগিব, যে মানে তোমাৰ ডিষ্ট্ৰিক্টত ইম্পৰ্টেণ্ট বস্তুখিনি, যে ভৌগোলিকেই হওক বা তোমাৰ ঐতিহাসিক কিবা এটা ধৰা হিষ্ট্ৰী থকা আৰু মানে যেনেকৈ তোমাৰ যোৰহাটতো একদম হিষ্ট্ৰী আমাৰ শিৱসাগৰ এনেকুৱা ধৰণৰ আৰু। তো তুমি যোনটো ডিষ্ট্ৰিক্টত কৰি আছা সেইটো ৰিলেটেড সুধিব পাৰি কিন্তু। তো ইয়াক সুধিছিল যে সি যিহেতু শালমাৰাত কৰিছিলে, শালমাৰা ডিষ্ট্ৰিক্টটো কোন ডিষ্ট্ৰিক্টৰ পৰা ছেপাৰেট হৈছে আৰু কেতিয়া। এতিয়া কথা হ'ল কি তুমি এতিয়া ভাবিবা এইটোতো মই নাজানোৱেই, এতিয়া ময়ো নাজানো, এইটো ময়ো পাহৰিলোঁ। এটা কথাটো হ'ল কি সি শালমাৰাৰ পৰা আহিছিল কাৰণে তাক সেইটো কুৱেশ্যন কৰিছিল, মেইন কথা হৈছে সেইটো। তাৰপাছত চাউথ শালমাৰাৰ বৰ্তমান ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোন এইটো কথা সুধিছে। এতিয়া তুমি যদি কামৰূপ মেট্ৰত কৰি আছা, তো কামৰূপ মেট্ৰৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজজনৰ মানে কামৰূপ মেট্ৰত এপ্লাই কৰিছা, তেতিয়াহ'লে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বা চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ নামটো জানি থৈ দিবা। কেনেকৈ জানিবা? ৱেবছাইটত যাই কেনে, সেইটোৱে যোন ডিষ্ট্ৰিক্টত আছা নিজৰ জুডিচিয়েলৰ ৱেবছাইটত গৈ নামটো চাব পাৰিবা ডিষ্ট্ৰিক্ট জাজৰ। তাৰপাছত সুধিছিল অসমৰ মন্ত্ৰী মানে আইন মন্ত্ৰী আৰু কোন, আৰু ইণ্ডিয়াৰ জন কোন। এইটো চাগে মোকো সুধিছিলে এইটো কুৱেশ্যন, সেইটোতো যিহেতু ৰিলেটেডটো সুধিবই। আৰু কমিউনিকেশ্যন ৰুটটো কি তোমাৰ ঘৰৰ পৰা শালমাৰালৈ কেনেকৈ অহা যোৱা কৰিবা, যে তুমি য'ত কৰি আছা তো ঘৰৰ পৰা তালৈকে কিমান কমিউনিকেশ্যনটো কেনেকুৱা আৰু। তাৰপিছত সুধিছে ৰিচেণ্টলি ক'ত এক্সাম এপ্লাই কৰিছা। এতিয়াতো বাৰু এইটো এনেকুৱা কোনো ধৰণৰ হেৰি নাই দিয়াচোন, ষ্টিল আৰু ৰিচেণ্টলি ক'ত কৰিছা, তেতিয়া টাইমত কিবা কিবি চলি আছিল, তো কৰিছিল চাগে। তো সুধিছে ইয়াতে পোৱাৰ পাছত তাতে এক্সাম দিবানে নাই, তাৰমানে তুমি এইটো এৰি যাবা নেকি, এনেকুৱা ধৰণৰ আৰু বস্তুটো। এটা ছিটুৱেশ্যন বেছডো কিবা এটা কুৱেশ্যন সুধিছিলে তাক, যে দুজন জাজ আছে, এটা ছিটুৱেশ্যন দিছিল আৰু দুজন জাজ আছে, জুনিয়ৰ জাজজনে তোমাৰ লগত কথা পাতি আছে কিবা কেছ এটাৰ বিষয়ে, দূৰৰ পৰা ছিনিয়ৰ জাজজনে চাই আছে, অলপ পাছত তোমাক মাতি সুধিলে যে জুনিয়ৰ জাজজনে কি ক'লে তোমাক, মানে ছিনিয়ৰজনে সুধিছে তুমি কি ক'বা, সেইটোৰ ওপৰত মানে ছিটুৱেশ্যন বেছড। আৰু এইটো সকলোকে এনেকুৱা ধৰণৰ সুধিব বুলি কথা নাই, তোমালোকে এতিয়া কুৱেশ্যনবিলাক মুখস্থ নকৰিবা, কুৱেশ্যনৰ টপিকটো লিখিব পাৰা, যে মানে যেনেকৈ তোমাৰ চিফ জাষ্টিছটো চাই থ'ব লাগে, গম পালা, কাৰেণ্ট মিনিষ্টাৰ লিষ্টটো চাই থৈ দিবা, কাৰণ নতুন ৰিচেণ্ট হয় এইটোতো সুধিবও পাৰে, সেই গোটেইটোৱে চাবা, অসমৰ মানে মিনিষ্টাৰ লিষ্ট, তাৰপাছত ইণ্ডিয়াৰ কেইটামান ইম্পৰ্টেণ্ট মিনিষ্টাৰ লিষ্টটো চাই থৈ দিবা, সেনেকুৱা ধৰণৰ। সেইটোৱে আৰু নলেজ এবাউট ইয়ৰ এপ্লাইড ডিষ্ট্ৰিক্ট এণ্ড ইয়ৰ হোম ডিষ্ট্ৰিক্ট। তোমাৰ হোম ডিষ্ট্ৰিক্ট যদি তুমি ধৰা তোমাৰ হোম ডিষ্ট্ৰিক্ট বোলে দৰঙত, কিন্তু তুমি বোলে এপ্লাই কৰিছা হোজাইত, তেতিয়াহ'লে তোমাৰ মানে দৰঙৰ বিষয়েও সুধি দিব পাৰে, হোজাৰ বিষয়েও সুধিব পাৰে, সেইটোৱে।
আৰু হোজাইত কিয় কৰিছা তেতিয়াতো সুধিবই তোমাৰ যদি হেৰি দৰঙত হয় তেতিয়াহ'লে তুমি হোজাইত কিয় কৰিছা এপ্লাই এই কুৱেশ্যনটো সুধিব আৰু এইটোৰ কাৰণে প্ৰিপেয়াৰ হৈ যাবা কিন্তু আগতে যদি ক'ৰবাত জব কৰিছিলা কিয় বাদ দিছা তুমিতো ক'বাই মই যেনেকৈ ক'লোঁ জিপিচিত মই জিপিচি জব কৰিছিলোঁ পঞ্চায়তত কিয় বাদ দিলোঁ তো মই বাদ দিছোঁ যে মই কণ্ট্ৰেকচুৱেল পষ্ট হয় কেৰিয়াৰ মোৰ নাই তাত সেইকাৰণে মই গভমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে বাদ দিছিলোঁ তাৰপিছত ইয়াক সুধিছিলে LD আৰু অফিচৰ কাম জানা নেকি মানে এতিয়াতো JEE আৰু JEE যদি জব প্ৰফাইলৰ বিষয়ে সুধে তেতিয়াহ'লে মোৰ JEE জব প্ৰফাইলৰ এটা ভিডিঅ' আছে ডিটেইলছ ভিডিঅ' সেইটো চাব পাৰা কিন্তু এনেই নুসুধে জেনেৰেলি নুসুধে ইয়াক কিন্তু সুধিছিলে ল'ৰাজনক তো চাই থৈ দিলে তোমালোকে অলপমান আইডিয়া পাবা যে মই যিমান দূৰ জানো তো এইবিলাক কাম কৰোঁ মইতো বহুত ডিটেইলছত বনাইছোঁ চালে বহুত কামতে আহিব মই যেতিয়া ইণ্টাৰভিউ দি আছিলোঁ তেতিয়া এইবিলাক একো নাছিল একোৱেই নাছিল এইবিলাক ইণ্টাৰভিউ কেনেকৈ মই কৰিম হাইকোৰ্টৰ কি কৰিম কোনো ভিডিঅ' বনোৱা নাছিল এতিয়াতো মই বনাই দি আছোঁ সকলোকে তাৰপাছত পূজা নামৰ ছোৱালী এজনীক মানে ইণ্টাৰভিউত সুধিছিলে তেতিয়া টাইমত 22ত ইন্ট্ৰডিউচ ইউৰ চেল্ফ তাৰপিছত ৰাছিয়া ইউক্ৰেইন ৱাৰ চাগে চলি আছিল তেতিয়া সেইটো কুৱেশ্যন সুধিছিলে তাৰপিছত ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিল তাই সেইকাৰণে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড ৰিলেটেড মানে ইঞ্জিনিয়াৰিঙৰ তোমাৰ ধৰা কুৱেশ্যন সোধা নাই চাগে কিন্তু এইবিলাক আৰু যে তুমি কিয় আহিছাবা এইবিলাক আৰু তাৰপিছত আৰু মোৰ লগৰ এজনৰ মানে সি ছায়েন্সৰ আছিল তাক কিন্তু ছায়েন্সৰ কুৱেশ্যন সুধিছিলে কিবা কিবি টাফ আৰু বহুত টাফ সুধিছিলে কিন্তু কথাটো হ'ল কি সেইটো মই ক'লোঁ নহয় যে নলেজটো আছেনে নাই বা জিকেটো তুমি পাৰিছানে নাই সেইটো বস্তু মেটাৰ নকৰে কথাটো হ'ল কি তুমি নাজানি কেনে তুমি কিমান কনফিডেঞ্চত আছা আৰু যে ছাৰ মই এইটো পাহৰি গ'লোঁ আৰু সেনেকুৱা ধৰণৰ সেই বস্তুটোহে মেটাৰ কৰে তাৰমানে নে তুমি একদম ভয়তে ঘামি জামি মানে একদম কিবা হৈ গৈছা আৰু এনচাৰে নিদিয়া এইবিলাক হ'লে তাৰমানে ইম্প্ৰেশ্যন বেয়া হৈ যায় তাৰপিছত ডিষ্ট্ৰিক্টৰ কথা সুধিছে ছোৱালীজনীক ফেমিলি বেকগ্ৰাউণ্ডৰ কথা সুধিছে ইঞ্জিনিয়াৰিং কৰি বেলেগ জবত কিয় যোৱা নাই সেইটো কথা সুধিছে তাৰপিছত চিটুৱেশ্যন বেছড কুৱেশ্যন এটা সুধিছিলে এইটো মোক কোৱা নাই তাই মানে পাহৰি গ'ল চাগে চামাৰী টাইপ কুৱেশ্যন অফ CGM কৰি কিবা এটা সুধিছে এইটো নাজানো ছেকেণ্ড চিফ জাষ্টিচ অফ ইণ্ডিয়া সুধিছিলে জিকে তাৰপিছত আৰু কোনোবা এজনৰ নাম সুধিছিল ডিগ্ৰী বছৰ কোন কলেজ তাৰপিছত ইণ্টাৰনেশ্যনেল উমেন্স ডে কেতিয়া হয় সেইটো সুধিছিল ডে এণ্ড ডেটছটো চাই যাবা সেইটো সোধে মেইনলি ওচৰৰখিনি চাই যাবা আগৰ 2 মাহ পিছৰ 2 মাহ পাৰিলে গোটেইখিনিয়ে চাই যাবা তাৰপিছত প্ৰেচিডেণ্ট অফ পোলেণ্ড এণ্ড কেপিটেল অফ ৰোমানিয়া এতিয়া কথা হ'ল কি তুমি ভাবিবা যে ইমানখন কাণ্ট্ৰি কেপিটেল আছে মই কেনেকৈ ক'ম কথাটো হ'ল কি ডাইৰেক্টলি সিমান নুসুধে কাৰেণ্ট এফেয়াৰ্ছখিনি চাবা মেইনলি কাৰণ পোলেণ্ড আৰু ৰোমানিয়া চাগে সেইখিনি টাইমত কিবা নিউজত আছিল সেইকাৰণে এই কুৱেশ্যনটো সুধিছে এতিয়াতো ময়ো পাহৰিলোঁ আছিল নে নাই 4 বছৰ আগৰ কথা তাৰপাছত হাইকোৰ্টৰ বিষয়ে পঢ়িবা হাইকোৰ্ট কেতিয়া এষ্টাব্লিছ হৈছিল নোটছ বনাবা এইটো সুপ্ৰিম কোৰ্টৰ অলপমান চাবা যে প্ৰথম চিফ জাষ্টিচ কোন আছিল ৰিচেণ্ট কোন হয় তাৰপাছত এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কোন হয় তাৰপিছত সুপ্ৰিম কোৰ্ট কেতিয়া এষ্টাব্লিছ হৈছিল এইবিলাক আৰু তাৰপাছত ইমান ছেকশ্যন পঢ়ি থকাৰ দৰকাৰ নাই আৰ্টিকেলো ইমান পঢ়ি থকাৰ দৰকাৰ নাই চিম্পল কিছুমান জানিলে ভাল এনেওতো তুমি এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে পঢ়ি যায় সেইবিলাক বস্তুৱেই আহিব জিকে সুধিলে তাৰপাছত হাইকোৰ্টৰ এষ্টাব্লিছমেণ্ট এইবিলাক চাবা তাৰপিছত তুমি যিখন ডিষ্ট্ৰিক্ট কোৰ্টত এপ্লাই কৰিছা আৰু সেই ডিষ্ট্ৰিক্ট কোৰ্টখনৰ ধৰা একটো তোমাৰ ডিষ্ট্ৰিক্ট জাজটো সুধিব ছেকেণ্ড হ'ল কি কেতিয়া এষ্টাব্লিছ হৈছে তুমি সেইবিলাক চব ৱেবছাইটত পাই যাবা এবাউট ছেকশ্যনত এইবিলাকত চাবা এইকো সুধিছে ডিষ্ট্ৰিক্ট জাজ কোন হয় সুধিছে চিফ জাষ্টিচ কোন হয় এইবিলাক কুৱেশ্যন সুধিছে হাইকোৰ্ট কেতিয়া এষ্টাব্লিছ হৈছিল এইটো সুধিছে প্ৰেচিডেণ্ট অফ জাৰ্মানী কেপিটেল অফ পোলেণ্ড দেখিছা পোলেণ্ড আৰু জাৰ্মানী এইবিলাক তাৰমানে হেৰিত আছিল নিউজত আছিল কাৰেণ্ট এফেয়াৰ্ছত আছিল সেইকাৰণে সুধিছে নহ'লে গোটেই এনেই সুধি নিদিয়ে আৰু আননেচেচাৰিলি তাৰপাছত ল মিনিষ্টাৰ অফ আছাম এণ্ড ইণ্ডিয়া ছেম সুধিছে মই তোমাক কিয় হায়াৰ কৰিম সেইটো কুৱেশ্যন সুধিছে তাৰপিছত হুইজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড কিমান নম্বৰ প্ৰেচিডেণ্ট বৰ্তমান সেইটো সুধিছে আৰ্টিকেল অফ চিফ জাষ্টিচ এইটো কিবা এটা আৰ্টিকেলৰ কুৱেশ্যন সুধিছে তাৰপিছত কোৱালিটি চিউগৰ এইটো ছেম কোৱালিটিটো কি আৰু মই যোনটো ক'লোঁ তোমাক অলপ আগতে হাইকোৰ্ট ৰিলেটেড কুৱেশ্যন তাৰপাছত 8 মাৰ্চ 2022 আৰু 7 মাৰ্চ 2022 কেইজনমানৰ মই লিখিছোঁ নেশ্যনেল পাৰ্ক অফ আছামৰ কিবা নেশ্যনেল পাৰ্কৰ ৰিলেটেড সুধিছে তাৰপিছত চৰাইদেউ কিয় ফেমাছ ধুবুৰী কিয় ফেমাছ মাজুলী কিয় ফেমাছ শদিয়া কিয় ফেমাছ সেইটো সুধিছে তাৰপিছত কণ্ট্ৰল B কণ্ট্ৰল E কণ্ট্ৰল J আৰু কণ্ট্ৰল A এইবিলাক এক্সেট্ৰা এইবিলাক শ্বৰ্টকাট কি আৰু এইবিলাকৰ বিষয়ে সুধিছে কণ্ট্ৰল B দি কি কৰে তো তুমি ক'ব লাগিব যে বোল্ড কৰি দিয়ে এৰিয়া আখৰ এটা এনেকুৱা ধৰণৰ কণ্ট্ৰল E দি তোমাৰ চেণ্টাৰ এলাইন কৰে এইবিলাক তুমি অলপ চলপ জানিবা ৱেৰ ইজ পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে সেইটো সুধিছে তাৰপাছত
ইনচাৰ্ট টেবুলৰ শ্বৰ্টকাট এটা সুধিছে, কেপিটেল অফ নাগালেণ্ড সুধিছে। তো কাণ্ট্ৰি কেপিটেল এইবিলাক অলপমান বা আমাৰ নৰ্থ ইষ্টৰখিনি সেইখিনি অলপ ইম্পৰ্টেণ্ট আৰু সেইটো এটা টপিক পালা। ডে এণ্ড ডেটছটো পালা, কাৰেণ্ট এফেয়াৰ্ছ পালা, হাইকোৰ্ট ৰিলেটেড নোটছ বনাব লাগিব, সুপ্ৰিম কোৰ্টৰ অলপ নোটছ বনাব লাগিব, ডিষ্ট্ৰিক্ট কোৰ্টৰ অলপ বনাব লাগিব, ডিষ্ট্ৰিক্টটোৰ বিষয়ে অলপ নোটছ বনাব লাগিব, বা তোমালোকৰ সেই ডিষ্ট্ৰিক্টটোৰ ডিচিজন কোন বৰ্তমান সেইটো সুধিব পাৰে। এনেকুৱা ধৰণৰ তুমি সেনেকৈ অলপমান অভাৰঅল চাব লাগিব। এতিয়া কথা হ'ল মোৰ কি কি কুৱেশ্যন কৰিছে সেইটো মই কওঁ। মোক সুধিছিলে ৰুদ্ৰসিংহৰ মাকৰ নাম কি সেইটো সুধিছিলে। তাৰপাছত MS ৱৰ্ডৰ ফৰ্মুলা আৰু কেলকুলেশ্যন সেইটো শ্বৰ্টকাট সুধিছিল চাগে, মই এনেকৈ শ্বৰ্টত লিখি থৈ দিছোঁ বস্তুটো। তাৰপাছত ব্ৰহ্মপুত্ৰৰ ব্ৰিজৰ ৰিলেটেড কিবা সুধিছিলে। তাৰপিছত 1983 ৱৰ্ল্ড কাপৰ কুৱেশ্যন এটা কৰিছিলে মোক। তাৰপাছত এইটো মোক সোধা নাই, এইটো কোনোবা বেলেগক সুধিছে হোজাৰীৰ কাৰণে। অৰ্গেনিক মাৰ্কেটিং কি হয় এইটো কুৱেশ্যন সুধিছিলে। তাৰপিছত কি ছাবজেক্ট ভাল পোৱা সেইটো সুধিছে আৰু তুমি কি ছাবজেক্ট ভাল পোৱা। তাৰপিছত স্পৰ্টছ কি ভাল পোৱা সেইটো আৰু মই স্পৰ্টছ ক্ৰিকেট ভাল পাওঁ বুলি কৈছিলোঁ। ক্ৰিকেটৰ মই নোটছো বনাইছিলোঁ, পঢ়িয়ে গৈছিলোঁ মই। এইটো গোটেই এইবিলাক পূৰা লিখিছোঁ। কি লিখিছোঁ ৰ'বা। ফাৰ্ষ্ট অফিচিয়েল টেষ্ট মেচ ৱাজ প্লেইড ইন দ্য ইয়াৰ 1877 এইবিলাক পূৰা লিখিছোঁ। ফাৰ্ষ্ট ODI মেচ পূৰা মুখস্থ কৰি গৈছিলোঁ এইবিলাক। তো মই ক্ৰিকেটটো প্ৰিপেয়াৰ কৰি গৈছিলোঁ। ক্ৰিকেটৰ মোক সুধিলে নাই মোৰ মনত নাই, কিন্তু মোক কেইটামান কুৱেশ্যন এনেকুৱা কৰিছিলে, যেনেকৈ বুকছ এণ্ড অথৰৰ কুৱেশ্যন কৰিছে মোক, যেনেকৈ ৱাৰ এণ্ড পিচ কোনে লিখিছে। তাৰপাছত ডিভাইন কমেডি কোনে লিখিছিলে, মই দুটাই পাৰিছোঁ। ষ্টেটিক জিকে মোৰ বহুত ষ্ট্ৰং আছিল তেতিয়া, এনেও জিকে মোৰ বহুত ষ্ট্ৰং আছিল। তো সেইকাৰণে মানে পাৰিছোঁ আৰু মই জিকেবিলাকতো মই পূৰা পাৰিছোঁ। কিন্তু কথাটো হ'ল কি, আৰু এটা কুৱেশ্যন কৰিছিল যে মোক অসমৰ ফেমাছ পাৰ্চনেলিটিজ 10জন নে 15জন বহুত কুইকলি ক'ব দিছিলে। তাৰমানে পুৰণা, কিন্তু ৰিচেণ্ট নহয় যে 2022 ওচৰা-ওচৰি নহয়, একদম পুৰণা টাইমৰ আৰু অলপমান আগৰ টাইমৰ, ধৰা 90s বা এনেকুৱা 2000 এনেকুৱা টাইমৰ আৰু। তো মই মানে জল্দি মানে খোকোজা নলগাকৈ কৈছিলোঁ। মানে মই বিষ্ণুপ্ৰসাদ ৰাভা, নলিনীবালা দেৱী, জুবিন গাৰ্গ, তৰুণ গগৈ সেনেকৈ মানে মই কৈ গৈছিলোঁ একফালৰ পৰা। তাৰমানে অসমৰ ফেমাছ পাৰ্চনেলিটিজ পূৰা 10টাই কৈছোঁ চাগে, 10টা নে 15টাই মই কৈ দিছোঁ পূৰা। তো সেইটো বস্তু। তাৰপাছত এটা মোক কুৱেশ্যন কৰিলে জিম কেৰী কোন হয়। একচুৱেলি মই মানে মানুহজনক জানো, জিম কেৰী কোন হয় মই জানো, কিন্তু কথাটো হ'ল কি মই মানে নাম নাজানো। মই মানে বহুত চেলিব্ৰিটিৰ নাম নাজানো, কিন্তু মই ফেচেদি জানো আৰু মানুহজন চিনি পাওঁ, নামবিলাক নাজানো। তো মই নাজানো বুলি ক'লোঁ। তাৰপিছত মোক কৈছে, সেই ইমান ফেমাছ মানুহ এজন তুমি নাজানা, কোন হয় জানানে? জিম কেৰী, এই যে দি মাস্ক নামৰ ফিল্মখনত আছিল যে, আৰু বহুত আছে বাৰু, মাৰি যাবাচোন গুগলত গম পাবা। তোমালোকেও জানা, কমেডি কৰে, বহুত কমেডি কৰে, ফেমাছ মানে এক্টৰ হয় হলিউডৰ। ঘৰত আহি মোৰ মানে ইমান খং উঠিছে, মানুহজনকতো মই জানোৱেই, কিন্তু মই মানে নামটো নাজানো কাৰণে ফচি গ'লোঁ আৰু। মই কৈছোঁ ছাৰ মই নাজানো, মই ভালদৰে কৈছোঁ ছাৰ মই নাম শুনা নাই, এনেকৈ কৈছোঁ নাজানো। তুমি জিম কেৰীক নাজানা, ইমান ফেমাছ হেৰি, সেইটো গ'ল। মই কনফিডেণ্টলি কৈছোঁ, তো বেয়া পোৱা নাই সিহঁতে। তাৰপাছত ক'লে কি হেৰি এটা হেৰি সুধিছিলে, এজন মানুহৰ নাম কৈছে, সেই মানুহজন মানে কিবা এটা স্পৰ্টছৰ লগত ৰিলেটেড হয়, কিন্তু কি স্পৰ্টছৰ লগত ৰিলেটেড একদম মই শুনাই নাই, মানে নামটো কেতিয়াও শুনাই নাই মানুহজনৰ। তো মই ক'লোঁ ছাৰ মই নাই, একদম শুনাই নাই, মই কেতিয়াও শুনা নাই নামটো, এনেকৈ ক'লোঁ। কওঁতে মানে তেতিয়া মানে কৈছে যে ইমান ফেমাছ মানুহজনৰ নাম শুনা নাই। মই হাঁহি কিনে কৈছোঁ ছাৰ এইটো চাগে মোৰ জন্মৰ আগৰে হ'ব, মই এনেকৈ ক'লোঁ। কওঁতে মানে তেতিয়া জাজকেইজনে তাৰমানে কৈছে আমাৰো জন্মৰ আগৰ, এনেকৈ কৈকে মানে হাঁহিছে গোটেইকেইজনে। তাৰমানে এণ্টাৰটেইনিং হৈছে আৰু বস্তুটো, মানে কোনো একদম প্ৰেছাৰাইজ বা মই একদম মানে ৰিজিড হয় এনেকৈ মানে খং চং মুখ চকুল মাৰি কিনে বহি থকা নাই। তো মানে পূৰা ফ্ৰেণ্ডলি হয় মানে কথা পাতিছোঁ ধুনীয়াকৈ, সেইবুলি আৰু অভাৰ ফ্ৰেণ্ডলি লগৰ দৰে নহয় আৰু, মানে হাঁহি চাহি ধেমালি কৰি এনেকুৱা ধৰণত অলপ কথা পাতিছোঁ আৰু, যে মানে ছাৰ মোৰ এইটো জন্মৰে আগৰ হয়, মই কেনেকৈ জানিম, সেনেকুৱা ধৰণত কৈ দিলোঁ মই। তাৰমানে আমাৰ জন্মৰো আগৰ হয় মানুহজনে। পিছত মই গম পালোঁ যে কিবা 1952 নে কিবা 1960ৰ এজন টেনিছ ষ্টাৰ আছিল, বহুত ফেমাছ প্লেয়াৰ আছিল, নাজানো আৰু নামটো মোৰ এতিয়াও মনত নাই। তো সেইটো সুধিছে। এতিয়া কথাটো হ'ল কি, সেই কুৱেশ্যনটো মোক জানি বুজি সুধিছে, জানে মই যে মানে সেই কুৱেশ্যনটো নাজানো। তো কিন্তু মই কেনেকৈ ৰিয়েক্ট কৰোঁ সেই বস্তুটো চাইছিল আৰু। তাৰপাছত সেইটো সুধিলে। তাৰপাছত আৰু ল মিনিষ্টাৰবিলাক সুধিছিল চাগে, আৰু কুৱেশ্যন মনত পৰা নাই মোৰ, লিখিছিলোঁ নে নাই ইয়াত চাওঁ ৰ'বা। ৱাৰ এণ্ড পিচ, ফাৰ্ষ্ট এছামিজ ছনেট সেইটো সুধিছিলে। বকুল বনৰ কবি কোন, বিহগী কবি কোন। তাৰপাছত টি আও কোন, এনেকৈ কৈ আছিল মোক, টি আও কোন, টিয়াও এনেকৈ কৈ আছে। মানে এতিয়া তুমি ইণ্টাৰভিউত ইমান প্ৰেছাৰত থকা যায়, টিয়াও কোন এনেকৈ ক'লে তুমি কেনেকৈ গম পাবা, কিন্তু একচুৱেলি তালিমেৰন আও মানে মই পঢ়িছিলোঁ এইটো জিকে। তো
এই প্লেয়াৰ হয় এজন এই চালে গম পাবা অলপমান ডিটেইলছটো চাই ল'বা সেনেকৈ টিয়াও কৈ থকা দেখি তাৰমানে মই বস্তুটো নাজানিলোঁ নোৱাৰিলোঁ মই সেইটো বস্তু তাৰপাছত 1983 2011 আৰু 2007 ৱৰ্ল্ড কাপৰ কুৱেশ্যন কৰিছে মোক ক্ৰিকেটৰ কাৰণ মই ক্ৰিকেট স্পৰ্টছ ভাল পাওঁ বুলি কৈছিলোঁ যে সেইকাৰণে তাৰপাছত 2011ত ধোনীয়ে লাষ্টৰ বলটো যে 6 মাৰিছিল যে সেইটো কাৰ বলত মাৰিছিল কোনে বল দিছিল সেইটো সুধিছিলে তাৰপাছত মৰক্কো ক'ত আছে সাহিত্য একাডেমি কোনে পাইছে কিবা এনেকুৱা ধৰণৰ কুৱেশ্যন এটা সুধিছিল নামটো চাগে কৈছিল তাৰপিছত সাহিত্য একাডেমি আৰু জ্ঞানপীঠৰ মানে ডিফাৰেঞ্চটো সুধিছিলে তাৰপাছত প্লেনিং কমিশ্যনৰ এলিজিবিলিটি এইবিলাক জুডিচিয়াৰীৰ কিবা পাৱাৰ ৰিলেটেডো সুধিছিলে মই শ্বৰ্টতে লিখি থৈ দিছোঁ এমেজন ক'ত আছে এইটো বস্তু সুধিছে এমেজন ফ্লিপকাৰ্ট এইটো কথা সোধা নাই আৰু এমেজন যোনটো গমেই পাইছা নহয় সেইটো কথা সুধিছে ক'ত আছে আৰু এইটো কথা সুধিছে এতিয়া মেইনলি মই প্ৰায় জিকে আনচাৰ মই প্ৰায় দিছোঁৱেই যিখিনি দিব লাগে অলমষ্ট 90% মই জিকে আনচাৰ দিছোঁ কিন্তু এই জিকেটা মানে জেনুইনলি মই নাজানো সেই বস্তুটো তাৰমানে হেৰি আৰু মানে মই পলাইটলি কৈছোঁ আৰু ছাৰ মইতো নাজানো আৰু মোৰ ক্ষেত্ৰতো এনেকুৱা কৰিছিলে মই কিবা এটা আনচাৰ দিছিলোঁ এতিয়া কৈছে হে এইটো নহয় এইটোহে এনেকুৱা কৰিছিল মোৰ লগতো সেইটো জানি বুজি কৰে সেইটো তোমাক টেষ্ট কৰে আৰু তুমি কেনেকৈ ৰিয়েক্ট কৰা তাৰপাছত আৰু কুৱেশ্যন মোৰ আজি কলিগজনে কৈ আছিল তাক শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে সুধিছিলে এই যে হাতী মাৰি ভুৰুকাত ভৰোৱা এনেকুৱা এটা হেৰি আছিল যে সেইটো মানে সেইটোৰ বিষয়ে সুধিছিল তাৰপিছত শংকৰদেৱৰ বিষয়ে অলপমান ডিটেইলছত সুধিছিলে কাৰণ একচুৱেলি তাক হেৰিৰ কাৰণে সুধিছিলে তাৰ ঘৰ নগাঁৱত হয় সেইকাৰণে সুধিছিলে চাগে তো সেইটো এটা তো সেনেকুৱা ধৰণৰ আৰু মানে তুমি এতিয়া কেনেকৈ ক'বা যে তোমাক কি জিকে সুধিব হয়নে নহয় জিকে তুমি কেনেকৈ প্ৰিপেৰেশ্যন জিকে প্ৰিপেৰেশ্যন মিনছ মানে কি তুমি ফাৰ্ষ্ট অফ অল তোমাক মই ক'লোঁ নহয় যে তুমি ধৰা তোমাৰ এটা স্পৰ্টছ ৰিলেটেড তুমি প্ৰিপেৰেশ্যন কৰিলা তাৰপাছত তুমি বুকছ এণ্ড অথৰটো চাব পাৰা ষ্টেটিক জিকেখিনি অলপ পঢ়ি যাবা ষ্টেটিক জিকে সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছ সুধিব পাৰে প্ৰায় সুধিব পাৰে কি আৰু তাৰপাছত সুপ্ৰিম কোৰ্ট হাই কোৰ্ট ডিষ্ট্ৰিক্টৰ এইকেইটাৰ বিষয়ে তুমি চাই ল'লা তোমাৰ ডিষ্ট্ৰিক্টৰ বিষয়েবিলাক চাই ল'লা তাৰপাছত কিছুমান টপিক ৰ'বা মই লিখিছোঁ নেকি ইয়াতে বেছিক ষ্টেণ্ডাৰ্ড কুৱেশ্যন কেইটাতো কৈছোঁৱেই তাৰপাছত ডে এণ্ড ডেটছ সেইটো কৈছোঁ তাৰপাছত কম্পিউটাৰ শ্বৰ্টকাট কি সুধিব পাৰে চাই যোৱাটো ভাল মিনিষ্টাৰ লিষ্টটো সুধিবই চাগে এইবাৰ কাৰণ যিহেতু ৰিচেণ্টলি হৈছে নতুনকৈ এইবাৰ কি ৱাৰ চলি আছে আমেৰিকা আৰু এইবিলাক চলি আছে নহয় ইৰাণ ইৰাক এইবিলাক চলি আছে তো চবৰে প্ৰেছিডেণ্ট তাৰপাছত কেপিটেল কাৰেঞ্চি কি এইবিলাক জানি থৈ দিলে ভাল হোম টাউন ডিষ্ট্ৰিক্ট বা এপ্লাইড ডিষ্ট্ৰিক্টৰ বিষয়ে সুধিব পাৰে ডিষ্ট্ৰিক্ট এণ্ড ছেছন কোৰ্টৰ বিষয়ে চিফ জাষ্টিচ জাজ এইবিলাক চাই থৈ দিবা অলপ চলপ অসমৰ ভৌগোলিক সীমাটো চাই থৈ দিবা বুক চামাৰি এটা জানি থৈ দিবা কেইটামান কাৰণ তুমি ৰিডিং বুক যদি কোৱা তেতিয়া আৰু তাৰপিছত নেশ্যনেল পাৰ্ক চেংচুৱেৰিজ এইবিলাক মানে টপিক আৰু এনেকুৱা এইবিলাক মই কিছুমান নোটছ বনাইছিলোঁ এইটো যদি পাৰোঁ মই টেলিগ্ৰামত দি দিম দিয়া এই নোটছখিনি মই দি দিম বাৰু টেলিগ্ৰামত তোমালোকে টেলিগ্ৰামত জইন কৰি ল'বা মোৰ এনেকৈ নোটছ বনাইছিলোঁ কিবা কিবি দুই এটা মানে কোৰ্ট ৰিলেটেড কিন্তু এইখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় সেইকাৰণে এইখিনি তাৰমানে তুমি আপডেট কৰি ল'বা কুৱেশ্যনটো চাই ল'লা যে মই ইয়াতে লিখিছোঁ কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইটো লিখিছোঁ তাৰপাছত ধৰা প্ৰেজেণ্ট CM অফ আছাম এইটো লিখিলোঁ মানে ইয়াতে মই কি লিখিছোঁ জানা ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম লিখিছোঁ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম এতিয়া কথাটো হ'ল কি তোমালোকে ভাবি আছে ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ কোন আকৌ অসমৰ প্ৰথম প্ৰাইম মিনিষ্টাৰেই আছিল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ সেইটো ময়ো জানা নাছিলোঁ এইটো কোনোবা এটা কুৱেশ্যন আহিছিল এক্সামত মই কুৱেশ্যনটো ভুল বুলি ভাবি কিনে মই এটেম্পটে নকৰিলোঁ তো ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম একচুৱেলি তাৰপাছত ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ তাৰপিছত ছেকেণ্ডটো চাই থ'লোঁ তাৰপিছত ফাৰ্ষ্ট ফিমেল এণ্ড মুছলিম CM অফ আছাম সেইটো লিখি থৈ দিলোঁ তাৰপাছত প্ৰেজেণ্টটো লিখিছোঁ এই নোটছ মই এনেকৈ বনাইছোঁ এতিয়া তুমি কি কৰিবা ইয়াৰে ফাৰ্ষ্ট বা ছেকেণ্ড এইখিনিতো ছেমে থাকিব মই নোটছটো দি দিম তাৰপাছত প্ৰেজেণ্টটো তোমালোকে খালি ভেৰিফাই কৰি ল'বা কাৰণ এইটো মই 2022তে বনাইছোঁ চেঞ্জ হ'ব এটলিষ্ট তোমালোকে কুৱেশ্যনকেইটা গম পাই যাবা আৰু কি লিখিব লাগে এই ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট লিখিছোঁ এনেকুৱা আৰু নোটছ কিছুমান দি দিম দিয়া এইকেইটা গম পাবা তেতিয়া কামত আহিব মোক হেল্থ মিনিষ্টাৰো সুধিছিল চাগে তাৰপাছত স্পৰ্টছ ৰিলেটেডটো আছে আৰু কোৰ্টৰ লিগেল ৰিলেটেড কিছুমান মই নোটছ বনাইছিলোঁ সেইটোও মই দি দিম তোমালোকৰ হেল্প হ'ব বহুতখিনি মানে ইমান বিচাৰি টাইম ৱেষ্ট কৰিব নালাগে ডাইৰেক্ট জল্দি হৈ যাব বস্তুটো এতিয়া কথা হ'ল এটা মানে
এচিভমেণ্ট বুলিয়ে ক'ব পাৰোঁ যে মই হেল্থৰ এক্সামত বহুতবাৰ ক্লিয়াৰ কৰিছোঁ তো তাৰ স্ক'ৰো বহুত ভাল আছিলে তাৰ ইণ্টাৰভিউত এবাৰ ইণ্টাৰভিউ হৈছিলে একাউণ্টেণ্ট পষ্টটোৰ কাৰণে তাৰপিছত হেল্থ এডুকেটৰ আৰু জুনিয়ৰ এছিষ্টেণ্ট একেলগে হৈছিলে গোটেই দিনটো থিয় দি আছোঁ মানে নাখাই নলয় মানে ভাগৰ লাগি গৈছিল পৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইণ্টাৰভিউ মানে লাইন ধৰোঁতে আৰু বহুত কেণ্ডিডেট আছিল তাতে ইণ্টাৰভিউত মানে 4-5জনমান আছিল অফিচাৰে হয় এইবিলাক ইমান জিকে কুৱেশ্যন সুধিছে মোক তাৰমানে যদি মনত আছে মোক ক'ব ৰ'বা কেইটামান হেল্থ মিনিষ্টাৰৰ কথা সুধিছিলে সেনেকৈ মানে আৰু স্কিমবিলাকৰ হেল্থৰ স্কিমবিলাকে সুধিছিলে মই ৱেবছাইট প্ৰিপেৰেশ্যন কৰি গৈছিলোঁ তোমালোকে মানে কিয় কৈ আছোঁ মই তেতিয়া তোমালোকে আইডিয়া পাবা যে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে বস্তুটো তো একটো হ'ল কি ষ্টেটিক জিকে তোমালোকে এক্সামৰ কাৰণে পঢ়িছাই তো ষ্টেটিক জিকে ৰিলেটেড যিয়ে সুধিব পাৰিবা ফাৰ্ষ্ট কথা পাৰিব লাগে তাৰপাছত সিহঁতৰ ৱেবছাইটটো ধৰা মই চাই গ'লোঁ ৱেবছাইটত হেল্থৰ কি লেপ্ৰচি স্কিম সেনেকুৱা ধৰণৰ কিবা কিবি স্কিম আছে সেনেকুৱা ধৰণৰ মানে কি হেল্থ ডিপাৰ্টমেণ্টে দি আছে যে কি স্কিম আছে এইবিলাক আৰু চলাই আছে সেইবিলাক মানে চাই গৈছোঁ পূৰা ষ্টাডি কৰি গৈছোঁ মোক মানে গোটেই 5জনে মানে আৰু মেইন কথা হ'ল কি কুৱেশ্যন কৰিছে মই আনচাৰ দিলে মানে সুধিয়ে থাকে মেইন কথা হৈছে সেইটো সুধিবই বাৰু তাৰমানে কি হয় তুমি কোনোবাটোততো নোৱাৰা হৈ যাবা মানে এইটো হাইকোৰ্টৰ কথা কোৱা নাই মই DHSৰ কথা কৈ আছোঁ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰোঁ তাৰপিছত মোক আৰু তেতিয়া মই মানে পূৰা ষ্টেটিক জিকে মানে মোৰ পূৰা পিকৰ আছিলোঁ তাৰমানে একদম মানে পূৰা মাইণ্ডত আছিল চব মানে এতিয়া চব পাহৰি গ'লোঁ এতিয়া মনতে নাই এতিয়া ইজি কুৱেশ্যন এটা সুধি দিলেও মই নোৱাৰিম মানে ৰিভিজন নাই তেতিয়া মানে একদম পূৰা পিকৰ আছিলোঁ তো মানে কি হ'ল যেতিয়া মোক কুৱেশ্যন কৰিছে মানে মই একফালৰ পৰা মানে আনচাৰ দিছোঁ এনেকৈ আনচাৰ দিছোঁ তাৰমানে সিহঁতে পাগল হৈ গৈছে তাৰমানে গোটেইকেইটাই যে মানে লাষ্টত মানে এজনী লেডি অফিচাৰ আছিল একদম মেইন ডাইৰেক্টৰজনক কৈছে ছাৰ ল'ৰাজনক কি সুধোঁ চব পাৰে এনেকৈ কৈছে মানে মোৰ ভাল লাগিছে বস্তুটো জানি কিনে যে মোৰ বহুত ভাল হৈছে আৰু ইণ্টাৰভিউ যে মানে ল'ৰাজনক কি সুধোঁ ছাৰ চব পাৰে দেখোন একো জিকে সুধিবই নোৱাৰি গোটেইকেইটাৰ আনচাৰ দিয়ে মুখতে আছে পূৰা আনচাৰ তো ভাবিব লগাই নহয় তাৰমানে সুধিলে মই এনচাৰ দিওঁ মানে সেনেকুৱা হৈ গৈছিল স্কিম ৰিলেটেড কেইটাও পাৰিছোঁ লাষ্টত একদম কিবা এটা কুৱেশ্যন সুধিয়ে আছে তাৰমানে মানে এনেকুৱা হৈছে মানে কি কোনটোত মানে নোৱাৰা কৰি দিওঁ আৰু লাষ্টত কি বা সুধিলে 104 নে 108 নহয় 104 চাগে আছিল সেইটো ছাৰ্ভিচটো আমি যেনেকৈ 108 ফোন কৰিলে এম্বুলেঞ্চ আহে সেইটো কিবা এটা ছাৰ্ভিচ হয় তো মই সেইটো নাজানো তো মই কৈ দিলোঁ যে বাইদেউ এইটো মই নাজানো তেতিয়া ফাইনেলি তুমি মানে কিবা এটা নাজানা এনেকৈ কৈছিল তাৰমানে মোক বাইদেউজনীয়ে আৰু তাৰপাছত মোৰ মানে বহুত ভাল লাগিছে তেতিয়া যে এনেকৈ মানে মই ফাটাই দিছিলোঁ মানে ইণ্টাৰভিউটো আৰু বঢ়িয়া লাগিছিল মানে তাৰপাছত বাইদেউ মোক এনেকৈ কৈছিল যে তুমি এইবিলাক জুনিয়ৰ এছিষ্টেণ্ট পষ্টত কিয় দিব আহিছা তুমি APSC ট্ৰাই কৰিব লাগে তোমাৰ জিকে ইমান ষ্ট্ৰং এনেকৈ কৈছিলে তো মই আজিলৈকে কেতিয়াও APSC ট্ৰাই কৰাও নাই নকৰোঁ বাৰু ইন ফিউচাৰত তাৰপাছত আহাৰ টাইমত মোক মানে হেণ্ডশ্বেক দিছিল বাইদেৱে মোৰ সেইটো ভাল লাগিছিল বহুত হেণ্ডশ্বেক দি কিনে কৈছিল যে মানে বহুত ধুনীয়া কৰিছা তুমি তোমাৰ বহুত ভাল হৈছে এনেকৈ কৈছিল গোটেইকেইজনে মানে মোক মানে তাৰিফ কৰিছিল আৰু মানে এনেকুৱা তো এইটো মানে ব্ৰেগিং কৰা নাই এইটো ৰিয়েল মানে মোৰ লগত হৈছে আৰু সেই বস্তুটো কৈছোঁ তো কথাটো হ'ল কি মই কি মানে কিহত ষ্ট্ৰং আছিলোঁ মই জিকেটো ষ্ট্ৰং আছিল এতিয়া কথাটো হ'ল কি তুমি এতিয়া এইটো নাভাবিবা যে মোৰ জিকে ষ্ট্ৰং নহয় মই হাইকোৰ্টৰ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিম ইণ্টাৰভিউ নহয় হাইকোৰ্টৰ আকৌ মানে বস্তুটো কেনেকুৱা যে তুমি কুৱেশ্যন নাজানিলেও কথা নাই তুমি কনফিডেঞ্চটো মেইন কথা মানে কি হয় তুমি মানে ধৰা মই তেতিয়াৰ পৰা সেইটো কথাই কৈ আছোঁ যে তুমি কুৱেশ্যন নাজানিলেও আনচাৰ দিব নোৱাৰিলেও তাৰমানে তোমাৰ কি কনফিডেঞ্চত তুমি থাকা আৰু অভাৰ কনফিডেঞ্চত নাথাকিবা আৰু সেইটো বস্তু বেয়া তুমি মানে ধৰা নাজানাটো পলাইটলি নাজানো বুলি কৈছা সেনেকুৱা ধৰণৰ পলাইট হৈ থাকিবা বস্তুটো তাৰপাছত আৰু কিছুমান বস্তু কওঁ যেনেকৈ ড্ৰেছ কোড তুমি ভালদৰে এটা ফৰ্মেল ড্ৰেছত ধুনীয়া ফৰ্মেল ড্ৰেছ এটাত যাবা অলপমান ব্ৰাইট কালাৰৰ সেনেকুৱা ধৰণৰ তোমাক শ্বুট কৰা কৰি সেনেকুৱা ধৰণৰ ফৰ্মেলত যাবা তেতিয়া মানে প্ৰথম তুমি সোমোৱাৰ লগে লগে তোমাৰ ইম্প্ৰেশ্যনটোৱে মানে এটা পজিটিভ ইম্প্ৰেশ্যন হ'ব তাৰমানে যে এটা ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি কয় যে তো প্ৰথম হোৱাৰ লগে লগে তোমাক দেখি একদম নিট এণ্ড ক্লিন ল'ৰাজন ধুনীয়া ড্ৰেছ পাতি কৰি আহিছে প্ৰথমতেই সিহঁতৰ মানে মাইণ্ডটো ভাল হৈ যাব কিন্তু তোমাক প্ৰথমতে দেখিয়ে যদি বেয়া দেখিয়ে জদলা মদলা কৰি গৈছা তেতিয়াতো তোমাৰ অভিয়াছলি দেখাৰ লগে লগে ইয়াৰ কাম নাই কিন্তু তোমাৰ একদম একেবাৰে A to Z বোলে জিকে মনত আছে চব মনত আছে তুমি একদম বহুত কোৱালিফাইড ল'ৰা যিমানে যি নহওক প্ৰথমতে যদি সিহঁতৰ মাইণ্ডত যদি খটকি যায় নহয় যে মানে ল'ৰাটো ভাল নহয় ইম্প্ৰেশ্যন এটা বনাই লয় তুমি যিমান আনচাৰ দিলেও তাৰমানে তুমি মাৰ্কছ কম পাবা সেইকাৰণে ড্ৰেছ কোডটো বহুত ইম্পৰ্টেণ্ট হয়
তাৰপাছত তুমি গৈ কেনে ধৰা ডাইৰেক্টলি বহি নিদিবা সিহঁতে ক'ব নহয় যে বহা বা তুমি ছাৰ কিবা ক'বা আৰু যে ছাৰ মই বহিব পৰা নাই এইবিলাক আৰু অলপ চলপ ইণ্টাৰভিউত 2-এটা ভিডিঅ' চাই ল'বা UPSC ইণ্টাৰভিউবিলাকৰ তুমি গম পাবা মই একচুৱেলি বহুতখিনি ইণ্টাৰভিউত মোৰ ইমান ভাল হয় কিয় জানানে কাৰণ মই মানে এই UPSCৰ ইণ্টাৰভিউ মক ইণ্টাৰভিউবিলাক যে দৃষ্টি IAS এইবিলাকৰ যে মই বহুত চাইছিলোঁ মানে সেইটো মই একচুৱেলি ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ কাৰণে চোৱা নাই মই এনেও চাই ভাল পাওঁ সেইকেইটা বস্তু সেইকাৰণে তাৰমানে চাইছিলোঁ তেতিয়া মানে গম পাওঁ যে সিহঁতে কেনেকৈ যায় কেনেকৈ সম্বোধন কৰে কেনেকৈ চকীত বহে সেইবিলাক বস্তু ইম্পৰ্টেণ্ট বডি লেংগুৱেজটো ইম্পৰ্টেণ্ট তুমি গৈ বোলে একেবাৰে ডাইৰেক্টলি বহি দিছা থচকৈ কোনো নোকোৱাকৈ তাৰপাছত বহি কেনে তুমি হাতখন লৰাই আছা তুমি ভৰিখন লৰাই আছা এইবিলাক বস্তু তাৰমানে বেড মেনাৰ্ছ আৰু দেখাত চকুত লাগে তাৰমানে এইটো বস্তু তাৰপাছত মই যেতিয়া ইণ্টাৰভিউ কমপ্লিট কৰি থেংক ইউ দি মানে বাহিৰত মোৰ ইণ্টাৰভিউত কিন্তু বহুত হেৰি হৈছিল মানে অলপমান হাঁহি ধেমালি হৈছিল তাৰমানে মোৰ ইণ্টাৰভিউটোত তাৰপাছত মই কি কৰিলোঁ যেতিয়া ওলাই আহিলোঁ আৰু ফাইনেলত ওলাই আহোঁতে মই এনেকৈ যেতিয়া ঘূৰি আহি যেতিয়া মই দৰ্জাখন মেলি মই যেতিয়া ওলাই গৈছোঁ মই মানে দৰ্জাখন মাৰিছোঁ সেই বস্তুটো যে একদম হালি চাই আছিল মোক চাগে বি সেই বস্তুটো চাইছে যে তাৰমানে মই মানে কি বুলি কয় ধৰা দৰ্জা মেলি গুচি যাওঁ নেকি সেনেকুৱা টাইপত ভাবিছিল নেকি কিন্তু মই মানে ধুনীয়াকৈ ঘূৰি কেনে মই আকৌ দৰ্জাখন টানি আনি মানে মই মাৰি দিছোঁ বঢ়িয়াকৈ লাহেকৈ তো মানে মই তেতিয়া চাইছিলোঁ ভিতৰৰ ফালে গোটেই 3জন নে 2জন জাজ আছিল 3জন আছিল চাগে 3জন আছিল 3জনে হালি মোক চাই আছিল একদম মই ওলোৱালৈকে তো এইবিলাক বস্তুও মেটাৰ কৰে সেইকাৰণে মানে এইবিলাক বস্তু ধ্যান দিব লাগে কথাটো হৈছে সেইটো ইয়াৰ পাছত মই কম্পিউটাৰ এছিষ্টেণ্টৰ এক্সামো ক্লিয়াৰ কৰিছিলোঁ সেইটোৰো ভাইবা দিছোঁ সেইকাৰণে মই এই ভিডিঅ'টো বহুত অলপমান ডিটেইলছত বনাইছোঁ কাৰণ মোৰ এক্সপিৰিয়েঞ্চ আছে মই প্ৰথমতে এবাৰ প্ৰাইভেটত তোমাৰ CA ফাৰ্মৰ ইণ্টাৰভিউ দিলোঁ তাতে জব পাইছোঁ সেইটো বাৰু প্ৰাইভেট যি নহওক এক্সপিৰিয়েঞ্চটোতো হয় দিয়াচোন তাৰপাছত এবাৰ প্ৰথম ইণ্টাৰভিউ এটা দিলোঁ TCSত একাউণ্টছ ৰিলেটেড পষ্ট এটাত তাৰমানে মই গৈছিলোঁ প্ৰাইভেট প্ৰথম ইণ্টাৰভিউ দিছোঁ মই সেইটো য'ত নেকি মানে একদম ডাঙৰ টেবুলত তাৰমানে 10জনমান মানে মানুহ বহি আছে মোৰ মানে অলপ ভয় লাগিছিল সেইদিনা কাৰণ তেতিয়া মই বহুত সৰু তেতিয়া মই জাষ্ট কিমান ডিগ্ৰী পাছ কৰি ওলাইছোঁ মাত্ৰ তাৰপিছত গ'লোঁ যাই কেনে যেতিয়া ইণ্টাৰভিউত বহিছোঁ তাৰপিছত মোক মানে ইংলিছতে সুধিছিল তেতিয়া আৰু ইংলিছটো এনেও বাৰু ইমান ফ্লুৱেণ্টলি ক'ব নোৱাৰোঁ তো মানে মই কিন্তু অসমীয়াতে মানে ৰিপ্লাই দিছোঁ আৰু বহুতৰ এটা কুৱেশ্যন থাকিব পাৰে যে হাইকোৰ্টত ইংলিছত সোধে নেকি ইংলিছত নুসুধে অসমীয়াতে সোধে তুমি অসমীয়াতে আনচাৰ দিব পাৰিবা তো সেইটো এটা তাৰপাছত সেইটোতো চিলেক্ট হৈছোঁ তাৰপাছত সেইটো মই নকৰিলোঁ এইটো মানে ফিল্ড ৱৰ্ক আছিল মানে অল নৰ্থ ইষ্টত মানে ঘূৰিব লাগে প্ৰাইভেট জব নকৰিলোঁ তাৰপাছত তোমাৰ মই দিলোঁ হোটেল এখনত ইণ্টাৰভিউ দিছিলোঁ তাতেও মই মানে চিলেক্ট হ'লোঁ প্ৰথম ইণ্টাৰভিউ তাতেও চিলেক্ট হৈছোঁ আল্টিমেটলি মই যিমানকেইটা প্ৰাইভেটৰ ইণ্টাৰভিউ দিছিলোঁ গোটেইকেইটাৰে তাৰমানে মোৰ চিলেকশ্যন হৈছিলে তাৰপাছত মই পঞ্চায়তৰ ৰিটাৰ্ণ ক্লিয়াৰ কৰিলোঁ জব পালোঁ জব কৰিলোঁ 4 মাহমান তাৰপাছত মই হাইকোৰ্টৰ বোলে ফিচাৰীটো মই ক্লিয়াৰ কৰিছিলোঁ তাত বাৰু ইণ্টাৰভিউ হোৱা নাছিল ডকুমেণ্ট ভেৰিফিকেশ্যনে হৈছিল তাৰপাছত DHSৰতো ইণ্টাৰভিউৰ কথা ক'লোৱেই তাৰপিছত JEEৰ ইণ্টাৰভিউটো দিলোঁ প্ৰথম JEEৰ মই ৰিটাৰ্ণো ক্লিয়াৰ কৰিলোঁ একেলগে ভাইভাও ক্লিয়াৰ কৰিছোঁ জবো পালোঁ তাৰপাছত আকৌ মোৰ 2 দিনমান পাছতে আকৌ মানে মোৰ কম্পিউটাৰ এছিষ্টেণ্ট হাইকোৰ্টৰ সেইটোও ক্লিয়াৰ হৈছিলে সেইটোৰো মই ইণ্টাৰভিউ দিছোঁ কিন্তু মানে মই ইয়াত মানে জইন কৰিছোঁ মাত্ৰ সেইকাৰণে তাৰমানে তাত গৈ মানে মোক ইণ্টাৰভিউত মানে কৈছিল আৰু যে মানে তুমি জাষ্ট জইন কৰিছা এতিয়া কিয় এৰিব লাগে এনেকুৱা টাইপৰ মানে কৈছিল আৰু হ'ব বাৰু কথাটো নোহোৱা নহয় তাত আৰু সেইকাৰণে মানে ইণ্টাৰভিউত মাৰ্কছটো মোক কমাই দিছিলে কিন্তু ইণ্টাৰভিউত মোক কুৱেশ্যন একো নুসুধিলে তাৰমানে আল্টিমেটলি সেইটো কথা ডিছকাশ্যন সেইটোৱে হৈছিল আৰু যে মানে মই ইয়াত কৰিছোঁ মাত্ৰ কিয় এৰিব লাগে এনেকুৱা এটা ধৰণৰ আৰু তো সেইকাৰণে ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চ মোৰ ভালেখিনি আছে সেইকাৰণে মানে মই ভিডিঅ'টো অলপমান ডিটেইলছত বনাইছোঁ আৰু বহুতে ৰিকুৱেষ্টো কৰি আছিল যে মানে মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব লাগে তো মই ভিডিঅ'বিলাক অলপমান দীঘল হৈয়ে যায় কাৰণ বস্তুবিলাক অলপমান ডিটেইলছত ক'ব লগা হয় এনেই আৰু আননেচেচাৰী ভিউজ আহিব কিবা আহিব এইবিলাক ভাবি কেনেতো ভিডিঅ' বনালে নহ'ব নহয় বস্তুটো মানুহৰ কামতো আহিব লাগিব তো সেইকাৰণে মই অলপমান দীঘলকৈয়ে বনাওঁ কোনোবাই চালে চাব নাচালে নাই কাৰণ যাক লাগে যাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সিটো চাবই মই বনাব লাগে মোৰ পৰা মই বনাই দিছোঁ 10জন মানুহ যদি ভালদৰে চাই তাতো কামত আহিবই আৰু অবভিয়াছলি কামত আহিছেও বহুতৰে মোক মেছেজো কৰে বহুতে সেনেকুৱা কথা তো বাকী এতিয়া ভিডিঅ'টো ইমানেই আছিল এতিয়াই মই ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল কি তোমালোকে স্কিল টেষ্টৰ যোনটো ভিডিঅ' দিছোঁ সেইটো চাই ল'বা তাৰপাছত চাইছাই চাগে তাৰপাছত সেইটোৰ লগতে কিন্তু তোমালোকে ইণ্টাৰভিউৰ কাৰণেও প্ৰিপেৰেশ্যনটো কৰি থাকিবা কিয় কাৰণ বহুতে এই ৰিটেন এক্সামটো দি কেনে ছাইড বাই ছাইড অলপ সময়ৰ কাৰণে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাছিল তো নকৰা কাৰণে আজি এতিয়া কেইজনমানে কৈ আছে যে এতিয়া মোৰ সময়ে নাই কেনেকৈ প্ৰেক্টিছ কৰোঁ মই সিহঁতক গালি দিছোঁ কাৰণ মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ যে তোমালোকে প্ৰেক্টিছ কৰি থাকা ছাইড বাই ছাইড
সাইড বাই সাইড প্ৰেক্টিছটো কৰি থাকিলে কি হয় মানে তোমাৰ টাইমটো বাচি যায় এতিয়া কথা হ'ল কি তোমাৰ আগৰ পৰা প্ৰিপাৰেশ্যনটো হৈ থাকে এতিয়া যেতিয়া ৰিজাল্ট দিব তাৰপাছত মই আৰু ভাইভাৰ কাৰণে ন'টিফিকেশ্যন ওলাব তেতিয়া কৰিম সেই বস্তুটো পাছ কৰোঁ নে নকৰোঁ এইবিলাক ভাবি লাভ নাই নহয় তুমি প্ৰিপাৰেশ্যনটো আগৰ পৰা কৰা তাৰপাছত তুমি যেতিয়া স্কিল টেষ্টটো বোলে পাছ কৰি গ'লা তুমিতো ৰেডি হৈ থাকিলা ন মানুহজন বেলেগতকৈ আগত থাকিলা আৰু যদি কিবা কাৰণত তুমি পাছো নকৰিলা তোমাৰতো বস্তুটো ৱেষ্ট নাযায় নহয় তুমিতো আকৌ এক্সাম দিবাই পাছত তেতিয়াও তোমাৰ কামত আহিব সেইকাৰণে তাৰমানে এইবিলাক বস্তু ৱেষ্ট নাযায় এইবিলাক বস্তু তোমাৰ নোটছটো ৰেডি হৈ থাকিল নেক্সট টাইম তুমি বহুত জল্দি প্ৰিপাৰেশ্যন কৰিব পাৰিবা সেইকাৰণে তোমালোকে কি কৰিবা যে এতিয়াৰ পৰাই স্কিল টেষ্টৰ লগতে ভাইভাটো কৰি থাকা তোমালোকে মানি লোৱা যে মই স্কিল টেষ্টটো পাছ কৰিম নকৰিলেও লছ নাই মই ক'লোঁ নহয় তো যোনে নকৰা সিহঁতৰ কাৰণে লছ কাৰণ তোমালোকে পাছ কৰি যোৱাৰ পাছত দিগদাৰী হ'ব এইকেইজন মানে মোক কৈছিলে যে এতিয়া মোৰ টাইপিং স্পীড নাই মোৰতো এতিয়া মই প্ৰেক্টিছে কৰা নাই তো সেইটোৱে কথা আগৰ পৰা কৰিব লাগিছিল কৈছোঁও যিহেতু এতিয়া নেক্সট টাইমৰ পৰা গম পাব সেই বস্তুটো সেইটোৱে এক্সপিৰিয়েঞ্চ হ'ল তোমালোকৰো তো বাকী ভিডিঅ'টো ইমানেই আছিল প্ৰায় 56 মিনিট মানে হ'ব নেকি ভিডিঅ'টো তো ইমানেই আছিল আৰু নেক্সট কিবা হেল্প লাগিলে মোক ক'বা মই তোমালোকক হেল্প কৰিম তো বাকী আজিলৈ ইমানেই আছিল বাই বাই